গংগোত্ৰীৰ পৰা কন্যাকুমাৰীলৈকে এনেকুৱা কোনখন তীৰ্থ আছে যিখন তীৰ্থত মই স্নান কৰিলে মই কৰা পাপটোৰ পৰা উদ্ধাৰ পাম আপুনি ভালকৈ কওক কোনোবা এজন পুৰোহিত মাতি যিমানে গোবৰ পানী নাখাওঁকে কেতিয়াও প্ৰায়শ্চিত্ত নহ'ব কোনোবা যদি পিতৃক মাতৃক অপমান কৰিছেগৈ মাৰিম বুলি হাত ভৰি দাঙিছেগৈ অক্ষমনীয় অপৰাধ ক্ষুদ্ৰ দেৱ দেৱীক ভজনা কৰিলে কি হয় আৰু ভগৱন্তক ভজনা কৰিলে কি হয় আৰু ভগৱন্তৰ প্ৰতিনিধি ভকতক সেৱা কৰিলে কি হয় সুন্দৰকৈ কৈছে কি কৈছেগে আজি আমি একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ খণ্ডটিলৈকে যাম নিমি ৰজা ভাৰতবৰ্ষৰ ইতিহাসত এজন বিখ্যাত ৰজা আছিল তেওঁৰ ৰাজ্যখন উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা নেপাললৈকে আছিল আমি যে নৈমিষাৰণ্য বুলি কওঁ নৈমিষাৰণ্যত নিমি ৰজাই কৰা দ্বিতীয়টো যজ্ঞৰ সময়ত বশিষ্ঠৰ অভিশাপত তেওঁৰ শৰীৰটো গলি গৈছিল কাৰণ নিমি ৰজাই বশিষ্ঠক পুৰোহিত পাতিছিল কিন্তু তেওঁ অহাত দেৰি কৰাৰ কাৰণে বেলেগ পুৰোহিত বৰণ কৰাত বশিষ্ঠই খং উঠি অভিশাপ দিছিল আৰু নিমি ৰজাৰ শৰীৰটো যি ঠাইত গলি গৈছিল সেই ঠাইখিনি নৈমিষাৰণ্য লক্ষ্ণৌৰ পৰা ৩২ কিলোমিটাৰ দূৰত উত্তৰ প্ৰদেশত সেই ঠাইখন আছে এটা ডাঙৰ সৰোবৰ মাজত এটি দ্বীপ এটা দিনে ৰাতি ভাগৱত পাঠ হৈ আছেগৈ সেইখিনি আৰু প্ৰথম যজ্ঞৰ সময়ত নিমি ৰজাৰ মনলৈকে ৯টা প্ৰশ্ন আহিছে আত্যান্তিক সুখ কি ভাগৱত ধৰ্ম কি ব্ৰহ্ম কি মায়া কি মায়াতৰণৰ উপায় কি অৱতৰী কেশৱে কি কাম কৰে হৰিভক্তিহীনসকলৰ ব্যৱস্থা কি এনেকৈ ৯টা প্ৰশ্ন আৰু এই ৯টা প্ৰশ্নৰ উত্তৰ একেৰাহে কোনে দিবগে ঋষভদেৱৰ ১০০গৰাকী পুত্ৰ প্ৰথম ভৰতকে আদি কৰি ৯জনে ভাৰতবৰ্ষক শাসন কৰে দ্বিতীয়তে ৮১জন পুত্ৰই ভাৰতবৰ্ষৰ প্ৰথম দ্বিজ তেওঁলোকে ৯জন ককায়েকৰ তাত পুৰোহিত হৈ থাকিল তাৰ পাছত ৯জন সিদ্ধ পুৰুষৰ জন্ম হ'ল কবি হবি চমস পিপ্পলেন আৰবিত্ৰ দ্ৰুমিল কৰবাজন প্ৰবুদ্ধ অন্তৰীক্ষ আৰু এই ৯জন সিদ্ধই ক্ৰমান্বয়ে মহাৰাজ নিমিৰ ৯টা প্ৰশ্নৰ উত্তৰ দি যাব আৰু এই খণ্ডটিক বসুদেৱ নাৰদ সংবাদ বুলিও কয় কৃষ্ণই বসুদেৱৰ লগত কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত থকা অৱস্থাত নাৰদ আলহী হৈ আছিল আৰু নাৰদ যেতিয়া বসুদেৱৰ ওচৰৰ পৰা মেলানি মাগিব খুজিলে তেতিয়া বসুদেৱে এই নিমি নৱসিদ্ধ সংবাদ শুনিবলৈকে বিচাৰিছে আৰু এই নিমি নৱসিদ্ধ সংবাদ প্ৰথমতে নাৰদে বসুদেৱক কৈছিল সেইকাৰণে এই নিমি নৱসিদ্ধ সংবাদক বসুদেৱ নাৰদ সংবাদ বুলিও কয় এতিয়া আমি মূল অধ্যায়লৈকে আগবাঢ়ি যাম নিমি নৱসিদ্ধ সংবাদ আপোনালোকে ভাগৱতৰ একাদশ স্কন্ধৰ আদিতে পাব জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু এৰা জয় জয় কৃষ্ণ কৃপা ময় হেশ্বৰ যাৰ আজ্ঞা পালে প্ৰজা পতি হৰি হৰ কোটি কোটি ব্ৰহ্মাণ্ড কটাক্ষেশ্ৰ যে মায়া জয় সনাতন নিত্য
নিৰঞ্জন কায়া নমো মধুৰী পুৰাম মোৰ গুৰু অন্ত করু অন্ত কভ কত কল্পতরু আতিপাত কি উত্তরে যাহার স্মরণে করু কুতি নমস্কার কৃষ্ণর শরণে প্রভু পদ পঙ্কজক ধরি হৃদয়ত যেন মতে বুজুতিকা ভাস্বৰ সন্মত কৃষ্ণৰয়া দেখে আমি হৰ্ষদৃঘ চন্দে বিৰচিবু নৱসিদ্ধ কথা পদ বন্ধে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত ৰাম খাত দিন শুনি সুখে তৰিলনি প্ৰতি ঘূৰ কলি যুগে আত পৰে নাহি গতি শুক নিগদতি শুনি উপৰি কৃত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিবিনৱ সিদ্ধে যেন ভৈলায়ু পাখ্যান কহু খাব শেষ ৰাজা হয়ো খাব ধান কৃষ্ণ এই আমি 5টি পদলৈকে গৈছোঁগে ভাগৱতৰ এটি বিশেষত্ব আছেগে ভাগৱতত 12টা স্কন্ধ 12টা স্কন্ধৰ প্ৰথম অধ্যায়কেইটি প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায় সেনেকৈ একাদশ স্কন্ধৰ প্ৰথম অধ্যায়ত বিশেষত্ব হ'ল দুটি জয় জয় ধ্বনিৰে পদটো আৰম্ভ হ'ব যেনেকৈ প্ৰথম অধ্যায় আৰম্ভ হৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ ইয়াতো চাওক সেই একেই জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ আৰু প্ৰত্যেক স্কন্ধ আৰম্ভণি হৈছে জয় জয় শব্দেৰে এই ভাগৱতৰ বিশেষত্ব আৰু ভাগৱতৰ খণ্ডবোৰক কোৱা হয় স্কন্ধ স্কন্ধ মানে কাণ আমি বিজ্ঞানৰ ভাষাত ক'ব লাগিলেগে চলজাৰ বুলি কওঁ সাধাৰণ ভাষাত কিন্তু স্বাস্থ্য বিজ্ঞানৰ ভাষাত ক'ব লাগিবগে পেক্টৰিয়েল গাৰ্ডেন অৰ্থাৎ স্কন্ধ বেষ্টনী অসমীয়াত ক'ব লাগে বৰ টান আমি কাণ বুলি কৈ থাকিম এজন খেতিয়কে এতিয়া ৰাস্তাৰে আহোঁতে দেখিছোঁ কঠীয়াবোৰ ভাৰ কৰি নিছে কান্ধেৰে নিয়া নাই জানো ধানৰ বস্তাটো কান্ধত নিয়েগৈ পকা ধানৰ ডাঙৰি কান্ধেৰে নিয়ে কান্ধত জোৰ থকাৰ কাৰণেহে নিছেগৈ এতিয়া 6 বেচা ডাঙৰি ধানিব লাগিলে কিমান মানে শক্তিশালী হ'ব লাগে
কিন্তু গোটেই জগতখনক দাঙি থাকিব লাগিলে তেখেতৰ কান্ধত কিমান শক্তি লাগিব সেইকাৰণে বৰ্ণনাত কি বুলি কৈছে সিংহ বন্ধ স্কন্ধ এটি সিংহই কান্ধৰ জোৰত সিংহটোতকৈ 10 গুণ ওজনৰ বেছি ডাঙৰ জন্তু এটা চিকাৰ কৰি টানি লৈ গুচি যায় কান্ধৰ জোৰত হয় নাই গতিকে ভগৱানৰ কান্ধৰ জোৰ ইমানেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডক তেওঁ দাঙি ৰাখে সেইকাৰণে ভাগৱতৰ এটা এটা খণ্ড কি হৈছে স্কন্ধ মহাভাৰতত পৰ্ব ৰামায়ণত কাণ্ড কাণ্ড মানে ঘটনা বালকাণ্ড অৰণ্যকাণ্ড সুন্দৰকাণ্ড কিষ্কিন্ধাকাণ্ড উত্তৰাকাণ্ড নহয় জানো আদিকাণ্ড তাৰমানে ঘটনা ৰামায়ণত ঘটনাই ঘটনা মহাভাৰতত পৰ্ব যুদ্ধৰ আয়োজন চলিছে সিও যেন এটা পৰ্ব ভীষ্ম সেনাপতি হ'ল সিও এটা পৰ্ব গতিকে ভাগৱতত কিন্তু কি হৈছে স্কন্ধ ইয়াত তেখেতক মহেশ্বৰ বুলি পেলাই সন্মানিত কৰা হৈছে মহেশ্বৰ শব্দৰ অৰ্থ দুটা মহেশ যোগ ঈশ্বৰ মহেশ্বৰ শিৱপুৰাণ যদি পঢ়ে তেতিয়া পাৰ্বতীক শিৱই সম্বোধন কৰিছে মহেশে বুলন্ত শুনিও পাৰ্বতী কিন্তু শিৱপুৰাণত এই বুলি কেতিয়াও নাপায় মহেশ্বৰে বুলন্ত শুনিও পাৰ্বতী নাই শিৱপুৰাণত কি লিখিছে মহেশে বুলন্ত শুনিও পাৰ্বতী তাৰমানে মহেশ মানে শিৱ তেতিয়া পাৰ্বতীয়ে কৈছে আপুনি যদি দেৱাদিদেৱ মহেশ্বৰ হয় হয়নে আপুনি আকৌ তললৈকে মূৰ কৰি কাক উপাসনা কৰে তেতিয়া শিৱই কৈছে হেৰা পাৰ্বতী মই মহেশে মোৰ যিজন ঈশ্বৰ মই আকৌ শীৰ্ষাসন কৰিবলৈ যাক প্ৰণিপাত জনাওঁ সেইজন মোৰ ঈশ্বৰ সেইজন মহেশ্বৰ তাৰমানে শিৱৰো যিজন ঈশ্বৰ দেৱৰ দেৱতা তুমি বৰদৰো বৰদ বুলি কৈছে ব্ৰহ্মায়ো একে কথাকে কৈছে ব্ৰহ্মাক সৰস্বতীয়ে সুধিছে আপুনি যদি হৰ্তা কৰ্তা বিধাতা আপুনি বুলি বিধি লিখে আপোনাৰ হাততে বিধিখন আছে তেতিয়াহ'লে আপুনি আকৌ কাৰ নাম লয় আকৌ দ্বিতীয় প্ৰশ্ন সৰস্বতীয়ে সুধিছে ব্ৰহ্মাক আপোনাৰ আৰাধ্য আপুনি ক'লে ব্ৰহ্ম বুলি আৰু আপোনাৰ নামটো ব্ৰহ্মা এটা ব্ৰহ্ম আৰু ব্ৰহ্মা মই বুজি পোৱা নাই সৰস্বতীয়ে সুধিছে তেতিয়া কৈছে মোৰ যিজন আৰাধ্য সেইজন কল্পনাৰ অগোচৰ দেৱ দৈত্য মনুষ্য কিন্নৰ কোনেও তাৰ সীমা নাপায় অগোচৰ সেইকাৰণে গীতাৰ ধ্যানত শেষত কি কৈছে ব্ৰহ্মা ৰুদ্ৰ মৰুতা স্তুনন্তি দিব্যস্তথা ব্ৰহ্মাকে আদি কৰি মৰুতকে আদি কৰি সকলোৱে দিব্যস্তুতি কৰিছে কিয় কাৰণে তেওঁৰ আদি অন্ত কোনেও নাপায় তেতিয়া কৈছে তেওঁ যেতিয়া নিৰ্গুণ নিৰাকাৰ হয় তেতিয়া তেওঁৰ নাম ব্ৰহ্ম আৰু তেওঁ যেতিয়া আকাৰত আহে মোক কেনে দেখিছে তেতিয়া সৰস্বতীয়ে কৈছে 4টা ক্ষীৰ পকা দাড়ি চুলি এখন হাতত অক্ষমালা এখন হাতত পদুম ফুল এখন হাতত বিধি এখন হাতত কমণ্ডলু ব্ৰহ্মাৰ 4খন হাতত কি কি আছে এখন হাতত কমণ্ডলু এখন হাতত বিধি এখন হাতত পদুম ফুল আৰু এখন হাতত অক্ষমালা আছে তেতিয়া সৰস্বতীয়ে সুধিছে মই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আপুনি এডাল কি মালা লৈছে এই মালাডালৰ নাম কি কোনে সুধিছে বিদ্যাৰ দেৱী সৰস্বতীয়ে ব্ৰহ্মাক সুধিছে তেতিয়া সৰস্বতীয়ে কৈছে গোসানীও অৰ পৰা ঐলৈকে স্বৰবৰ্ণ অ আ হচৌ দীঘৌ হচৈ দীঘৈ ৰি লি এ ঐ উ ঔ অৰ পৰা ঔলৈকে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ কৰ পৰা আৰম্ভ ক্ষত শেষ এতিয়া স্বৰবৰ্ণ আৰম্ভকত অ ব্যঞ্জন বৰ্ণ শেষত ক্ষয় তাৰমানে অ আখৰটোৰ পৰা ক্ষয় আখৰটোলৈকে সংস্কৃতত ঈশ্বৰৰ যিমান নাম হ'ব পাৰে সেই গোটেইখিনি নাম যিডাল মালাত ল'ব পাৰি সেই মালাডালৰ নাম অক্ষমালা সেই মালাডাল কাৰ হাতত আছে শিৱৰ হাতত আছে ব্ৰহ্মাৰ হাতত আছে গায়ত্ৰী দেৱীৰ হাতত আছে দুৰ্গাৰ হাতত আছেগে হয় নাই জগদ্ধাত্ৰীৰ হাতত আছেগে আৰু শিৱও সেই মালাডাল জপ কৰে শিৱই পাগুৰিত মানে যেতিয়া মূৰৰ এই যে জতাত যিডাল মেৰিয়াই লয় সেইডাল ৰুদ্ৰাক্ষৰ মালা হাতত যিডাল পিন্ধে সেইডাল ৰুদ্ৰাক্ষৰ মালা কিন্তু যিডাল মালাত ঈশ্বৰৰ নাম লয় সেই মালাডালৰ নাম অক্ষমালা ইয়াৰ অৰ্থ হ'ল অ আখৰটোৰ পৰা ক্ষয় আখৰলৈকে অ আখৰটো অচিন্ত অনন্ত ঐশ্বত অমল হয়নে অটল বহুত নাই জানো গতিকে ঠিক সেনেকুৱাকৈ কৰলৈকে ক্ষয়লৈকে যিমান নাম হ'ব পাৰে গোটেইবিলাক নাম যিডাল মালাত ল'ব পাৰি সেই মালাডালৰ নাম অক্ষমালা হয় নাই গতিকে ইয়াত কি হৈছেগৈ মহেশ যোগ ঈশ্বৰ মহেশ্বৰ
আৰু দ্বিতীয় অৰ্থ মহৎ যুগ ঈশ্বৰ মহেশ্বৰ সপ্ত মহৎ লোক ওম জন মহ তপ ভূ ভৱ স্বহ এই সপ্ত মহৎ লোকক যিয়ে সৃষ্টি কৰিলে তেওঁ সেইজনে ঈশ্বৰ হ'ল মহেশ্বৰ এবাৰ খুব ভাল কথা এটা কৈছেগে জয় সনাতন নিত্য নিৰঞ্জন কায়া সনাতন মানে সমভাৱে সকলোতে থকা সকলোতে সমভাৱে কি থাকে জানেনে আত্মা এটি হাতীৰ আত্মা আৰু এটি পৰুৱাৰ আত্মাৰ মাজত কিন্তু পাৰ্থক্য নাই হাতীটো ডাঙৰ বুলি আত্মাটো ডাঙৰ হ'ব ফুটবলটোৰ সমান পৰুৱাটো সৰু হ'ল বুলি চাহিটোৰ সমান আত্মাটো হ'ব আত্মাৰ আকৃতি নাই দেই আৰু সেইকাৰণে কি বুলি কৈছে শংকৰদেৱে কুকুৰৰ চিদাৰৰ গদৰ বড়ো আত্মাৰাম জানিয়া সবাকো পৰি কৰিব প্ৰণাম সকলোৰে আত্মা এক আত্মাৰাম এইকাৰণে কি কৈছে জয় সনাতন নিত্য নিৰঞ্জন কায়া নিৰঞ্জন মানে মানুহে প্ৰতি মনটো ধানে প্ৰতি কণটো থকা দি তেওঁ সকলোতে আছে তেওঁ নোহোৱা একো নাই তেওঁ সকলোতে আছে আৰু যিয়ে সকলোতে আছে বুলি বিশ্বাস কৰে আৰু সকলোতে আছে বুলি দৰ্শন কৰে তেওঁ কেতিয়াও মিছা কথা নকয় আৰু তেওঁ অপালাপ নকৰে আৰু তেওঁ কেতিয়াও অসত্যত আশ্ৰয় নকৰেগে আৰু তেওঁ কাকো হিংসা নকৰে সেইজনে হিংসা কাৰ্যৰ পৰা আঁতৰি আহে যিজনে সকলোতে ঈশ্বৰক দেখে সকলোতে ঈশ্বৰক দেখে সেইকাৰণে কি কৈছে নিত্য নিৰঞ্জন কায়া নমো মধুৰী পুৰাম মূৰ মহাগুৰু অন্ত কৰোঁ অন্তক ভকত কল্পতৰু গতিকে অন্ত কৰোঁ অন্তক এজন পাপীয়ে সিমান পাপো কৰিব নোৱাৰে যিমান পাপ কৰিম বুলি ভাবে কৃষ্ণৰ আটাইতকৈ জটিল নামটো হ'ল যুগুপ্সা বৰ্গীয়া জ হচৌকাৰ গত হচৌকাৰ হয় পয় অস্পতাত আকাৰ গুগলত চাৰ্চ কৰিলে পাব নাই পাপীৰ পাপৰ শেষ সীমা দ্য লাষ্ট লিমিট অফ দ্য চিন এজন পাপীয়ে সিমান পাপো কৰিব নোৱাৰে যিমান পাপ কৰিম বুলি ভাবে অৰ্থাৎ পাপৰ শেষ সীমাও তেওঁ পুণ্যৰ শেষ সীমাও তেওঁতে আৰম্ভ সৃষ্টি তেওঁতে শেষ আৰু সেইকাৰণে তেওঁ কি কৈছে অন্ত কৰোঁ অন্তক ভকত কল্পতৰু অতি পাতেকৈয়ে তৰে জাহাৰ স্মৰণে কৰোঁ কোটি নমস্কাৰ কৃষ্ণৰ চৰণ যিমান পাপেই নকৰক বাৰু আইনৰ চকুত এজন দোষী অপৰাধী আইনে আমি ভাৰতত আছোঁ ভাৰতৰ সংবিধানে জেল দিবও পাৰে ফাঁচি দিবও পাৰে যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰে কিন্তু সেই অপৰাধী ব্যক্তিজনৰ তেতিয়ালৈকে সংশোধন নহয় যেতিয়ালৈকে তেওঁ অনুশোচনা নকৰে অনুশোচনাৰ সমান ডাঙৰ প্ৰায়চিত্ত নাই আৰু অনুশোচনা কৰে কাৰণে কেতিয়াবা কেতিয়াবা ৰাষ্ট্ৰপতিয়ে ফাঁচি হ'বলগীয়া মানুহটোক সমাধান কৰে গতিকে আমাৰো যদি কাৰোবাৰ কিবা সেনেকুৱা অপৰাধ হৈছেগে অনুশোচনা কৰক অনুশোচনা কৰিলে কি হ'বগে আপোনাৰ মনলৈকে গ্লানি আহিব মই এই বেয়া কামটো কিয় কৰিছিলোঁ আৰু যেতিয়ালৈকে আপোনাৰ মনলৈকে গ্লানি নাহে অনুশোচনা নাহে প্ৰায়চিত্ত কেতিয়াও নহয় আমি যিমানে গোবৰ পানী নাখাওঁ কিয় কোনোবা এজন পুৰোহিত মাতি যিমানে গোবৰ পানী নাখাওঁ কিয় কেতিয়াও প্ৰায়চিত্ত নহ'ব কোনোবা যদি পিতৃক মাতৃক অপমান কৰিছেগে মাৰিম বুলি হাত ভৰি দাঙিছেগে অক্ষমনীয় অপৰাধ যোৱা পৰহি গোটেই ৰাতি মিটিং কৰি গৰুখুটিত এজনক সমাজে বহিষ্কাৰ কৰিবলগীয়া হ'ল জন্ম দিয়া মাকক মাৰিবলৈকে খেদি গৈছে হয় নাই কিমান অপৰাধ হ'ল চাওকচোন গতিকে তাকে আমি ভাবিছোঁ যে সেনেকুৱা কাৰ্য আকৌ নহওক কেইটামান টকাৰ বিনিময়ত যদি মুক্তি পাইহে এজন জানো অপৰাধীৰ কি হ'বগৈ গতিকে অনুশোচনাৰ সমান ডাঙৰ প্ৰায়চিত্ত নাই সেইকাৰণে অনুশোচনা অহাৰ কাৰণে ৰত্নাকৰ এদিন বাল্মীকি হ'ল দুৰাচাৰী বেবিচাৰী অজামিল এদিন গৈ পেলাই আকৌ ব্ৰাহ্মণ হৈ পৰিল হয়নে যেনেকৈ খেলা ধূলা কৰি পেলাই লেতেৰা হোৱা সন্তানটোক পুনৰ মাকে ধুৱাই পখলাই আকৌ কোলাত তুলি লয় ভগৱন্তে সেনেকৈ যিজনে অনুশোচনা কৰেগে তেওঁ ভগৱন্তে আকৌ কোলাত তুলি লয় আজি উৰিষ্যাৰ ৰথযাত্ৰা দেখুৱাই আছে টিভিত কিন্তু জগন্নাথৰ নাম লোৱাৰ আগত কাৰ নাম লৈছে জয়দেৱৰ নাম লৈছে মানুহে কি বুলি কয় জয় জগন্নাথ যি জগন্নাথে মাতৃ ৰমণ কৰিছিলগৈ
ভৰি ছিঙি গ'ল, কঁকাল ছিঙি গ'ল, পেটটো ছিঙি গ'ল, উদৰ ছিঙি গ'ল, হাত ছিঙি গ'ল, কাণ ছিঙি গ'ল, কটা মূৰটোৱে বাগৰি বাগৰি ঈশ্বৰৰ নাম লৈছে। শেষত ঈশ্বৰে কৃপা কৰিলেতো ভকতকে পৰীক্ষা কৰিছে। গতিকে সেই অপৰাধীজনক ঈশ্বৰেতো ক্ষমা কৰি জগন্নাথৰ আগত তেওঁৰ নাম দি দিলে। আজিতো জগন্নাথ বুলি মানুহে নকয়, জয় জগন্নাথ বুলি কয়, জয় শ্ৰীৰাম বুলি কয়, জয়টো আগত দিয়া নাই জানো? গতিকে ক্ষমাশীল ধনী, ঈশ্বৰে কাৰো পক্ষপাতিত্ব নকৰে, ঈশ্বৰৰ চকুত কোনো আপোন বা পৰ নহয়। কিন্তু আমি মায়াত থকাৰ কাৰণে কি দেখোগে? ঈশ্বৰে পক্ষপাতিত্ব কৰা যেন লাগে। ঈশ্বৰ নিৰপেক্ষ, কাকো পক্ষপাত নকৰে। আৰু যে পক্ষপাত কৰা বুলি ভাবে তেওঁ আগবাঢ়িব নোৱাৰে। সেইকাৰণে নিৰপেক্ষ দৃষ্টিৰ কথা কৈছে ইয়াতে। কৰো কোটি নমস্কাৰ কৃষ্ণ চৰণে আতি পাতকীয় দ্বাৰ চৰণ স্মৰণে। আৰু নামৰ জৰিয়তে ঈশ্বৰৰ যেতিয়া আশ্ৰয়ত আহিবগে মনত অনুশোচনা আহিব। আৰু ডাঙৰ ডাঙৰ পাপী নাৰকীও শেষত গৈ পেলাই ভকত হয়গৈ। কিন্তু অনুশোচনা আহিব লাগিব। আৰু যদি অনুশোচনা নাহে, তেওঁ বাৰম্বাৰ কৃষ্ণই অৰ্জুনক গীতাত ৯ম অধ্যায়ত ৩১ নম্বৰ শ্লোকৰ পৰা ৩৪ নম্বৰ শ্লোকলৈকে এই ৫টা শ্লোকত কৈছেগে, যিসকলৰ মনৰ সংশোধন নহয়, অনুশোচনা নাহে, তেওঁলোকে জলযন্ত্ৰ চক্ৰ হ'ব। অৰ্থাৎ মেঘৰ পৰা বৰষুণ হ'ল, পৃথিৱীত পৰিল, খাল নদী নৈ নিজৰা পানী গৈ পেলাই সাগৰত পৰিল, সূৰ্যৰ প্ৰখৰ তাপত পানী বাষ্পীভূত হৈ পেলাই মেঘ হ'লগৈ, আকৌ মেঘৰ পৰা পানী হ'ল, এনেকৈ বাৰে বাৰে অহা যোৱা কৰি দিব। আৰু এই চাৰ্কুলটোৰ পৰা তেওঁ ওলাব নোৱাৰিব। আৰু এই চাৰ্কুলটোৰ পৰা ওলাব লাগিলে এটাই উপায়, সন্তৰ সংগ, ভকতৰ সংগ লগ। মাওঁতে ইমান কষ্ট কৰি গাটো ধুৱাই দিয়ে, অলপ পিছত গৈ আকৌ ধুলি, হয়নে? গতিকে ইয়াৰ পৰা আপোনালোকে ঘৰলৈ গৈ পেলাই যদি এই ধুনীয়া কথাবোৰ পাহৰি যায়, দিগদাৰী হ'বগৈ দেই। এতিয়া মনত কেনেকৈ ৰাখিব? মোক বাছত কৈছেগৈ, এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছেগৈ, ব্ৰহ্ম, মুখেৰে দেখোন ভাল কথা নোলায়, আমি দেখোন কাম কৰা কামবিলাক ভাল নহয়গৈ। মই তেতিয়া তেওঁ ক'লোঁ, এতিয়ালৈকে কিমান বেয়া কথা? মোৰ হিচাপ নাই কিমানক গালি পাৰিলোঁ। খুব ডাঙৰ বিষয় আছিল। কিমানক গালি পাৰিলোঁ, কিমানক চৰিয়ালোঁ, ভুকুৱালোঁ, ফুটবল বনাই দিলোঁ লঠিয়াই। বোলে এটা কাম কৰিব আজিৰ পৰা। বোলে কি? বয়স হৈছে নে? বোলে হৈছে। কিমান? বোলে 65। এটা কাম কৰক, আজি আপুনি প্ৰতিজ্ঞা কৰক। কি প্ৰতিজ্ঞা? মই তেওঁ কৈছোঁগৈ, শুনক, মই কিন্তু আপোনাক ভাল কাম কৰিব কোৱা নাই, ভাল কথা ক'ব কোৱা নাই, এটা সৰু কাম কৰিব কৈছোঁ। কি কাম? যিবিলাক কথা আপুনি বেয়া বুলি জানে, যিকেইটা কথা ক'লে, যিকেইটা শব্দ প্ৰয়োগ ক'লে কাৰোবাৰ মনত আঘাত লাগিব পাৰে, সেই বেয়া শব্দবিলাক আজিৰ পৰা নক'ব। আপুনি ভাল কথা ক'ব নোৱাৰে, মোৰ আপত্তি একো নাই, কাৰণ মই আপোনাৰ হৈ মই ভাল কথা কৈ দিব নোৱাৰোঁ। আপুনি ভাল কথা ক'ব নোৱাৰে, মোৰ আপত্তি নাই, কিন্তু আজিৰ পৰা অন্ততঃ বেয়া শব্দকেইটা ব্যৱহাৰ নকৰিব, বেয়া মাতকেষাৰ নামাতিব এই অকথাকেইটা। এইবাৰ কৈছে, আপুনি কি ভাল কাম কৰিব পাৰে নোৱাৰে সেইটো আপোনাৰ কথা, কিন্তু যিকেইটা বেয়া কাম, কাৰোবাক এচৰ দিয়া, কাৰোবাক এগুৰ দিয়া, হয়নে, কাৰোবাক বাধা দিয়া, কাৰোবাক হিংসা কৰা, এই বেয়া কামখিনি আজিৰ পৰা নকৰিবচোন। তেতিয়া মোক মানুহজনে ৰাতিপুৱাই কৈছেগৈ 7:30 বজাত বাছত, এইটো দেখোন কোটিটকীয়া কথা। গতিকে আপুনি ভাল কাম কৰিব পৰা নাই, মোৰ কোনো আপত্তি নাই, ভাল কথা ক'ব পৰা নাই, কোনো আপত্তি নাই, কিন্তু অন্ততঃ বেয়াখিনি বাদ দিয়ক। মই আজিৰ পৰা বেয়া কথা নকওঁ আৰু আজিৰ পৰা মই বেয়া কাম নকৰোঁ, সেইটোকে কৰকচোন। তেতিয়া কি হ'ব? যিখিনি কথা থাকিব ভাল হ'ব, যিখিনি কাম কৰিব ভাল হ'ব। মই সেই আকবৰ আৰু বীৰবলৰ উপায়টো দিছোঁ। আকবৰে মজিয়াত দীঘলকৈ চিন এডাল টানি দিলে, টানি দিলে বীৰবলক কৈছেগৈ, নকটাকে নুমোচাকে তুমি মই আঁকি দিয়া চিনডাল চুটি কৰি দিয়া। এইটোনো কি কথা? ভাতৰ লগত পানী খোৱা কথা। তেওঁ বেলেগ পেঞ্চিল এডাল আনি আকবৰতকৈ দীঘল চিন এডাল টানি দিলে। এতিয়া ক'লে, জাহাপনা মানে সম্ৰাট, এতিয়া চাওকচোন আপোনাৰ চিনডাল কি হ'ল? বোলে মোৰ চুটি হৈ গ'ল দেখোন। আকবৰৰ আঁকি দিয়া মজিয়াৰ চিনডাল নকটাকে নুমোচাকে বীৰবলে চুটি কৰি নিদিলেনে? গতিকে আপুনি ভাল কাম কৰিব নোৱাৰে, ভাল কথা ক'ব নোৱাৰে, এইটো আপোনাৰ কথা, কিন্তু বেয়াখিনি বাদ দিয়কচোন, বেয়াখিনি বাদ দিয়ক। বেয়াখিনি বাদ দিলে কি হ'ব? এতিয়া আৰু বেয়া নহ'ব, আৰু যিখিনি হ'ব ভালেই হ'ব। সেইটো বুদ্ধিকে কৰকচোন। ইয়াৰ পাছত কি কৈছেগে? কৃষ্ণৰ আদেশে আমি হ্ৰস্ব দীৰ্ঘ ছন্দে বিৰচিব নৱসিদ্ধ কথা পদ বন্ধে
সংস্কৃতৰ পৰা এই অসমীয়ালৈকে অনুবাদ কৰোঁতে কেতিয়াবা হ্ৰস্ব কেতিয়াবা চুটি হ'ব কেতিয়াবা দীঘল হ'ব কাৰণ সংস্কৃতত ছন্দবোৰ কি থাকে মিত্ৰাক্ষ আৰু অমৃতাক্ষ মিত্ৰাক্ষ মানে টেইল ৰেপত মানে পদটোৰ শেষত প্ৰথম পদৰ শেষৰ আখৰটো যি দ্বিতীয় শাৰীৰ শেষৰ আখৰটো যদি একে হয় তাকে মিত্ৰাক্ষ ছন্দ বোলে প্ৰথম শাৰীৰ শেষৰ আখৰটো যদি পিছৰ শাৰীৰ শেষৰ আখৰটোৰ লগত নিমিলে তাকে অমৃতাক্ষ বুলি কয় অমৃতাক্ষ কেতিয়া হৈ যায় জানে যেতিয়া এজন কবিৰ এজন লিখকে ভগৱন্তৰ ভক্তি ভাৱনাত বিলীন হৈ যায় চৰণ চিন তিউ গোবিন্দৰ দুইটাৰ স্কন্ধৰ চিন্তু গোবিন্দৰ মিলা নাই জানো এটা মিত্ৰাক্ষ কিন্তু পিছফালে গৈ পেলাই মাধৱদেৱৰ কি হৈছেগে অমৃতাক্ষ ছন্দ পাহৰি গ'ল তাৰমানে ছন্দত গুৰুত্ব দিয়া নাই নামত গুৰুত্ব দিছে গতিকে আপোনালোকৰো কেতিয়াবা ছন্দ পতন ঘটিব আপোনালোকো কেতিয়াবা ছন্দ পাহৰি যাব আৰু কেৱল নাম ৰৈ যাব শেষত গৈ পেলাই আজি যেনেকৈ ডেকা অৱস্থাত আপুনি আৰ্জনী হৈ আছে কাৰণে আপোনাৰ ভাই ভতিজা ল'ৰা তিৰোতা সকলে আপোনাৰ মৰম আদৰ কৰিছেগৈ এদিন কিন্তু ঠেকেচা মাৰি বস্তু দিব আপোনাৰ প্ৰতি মৰম শ্ৰদ্ধা মৰ্যাদা সকলো কমি যাব কি কৰিব তেতিয়া আপুনি তেতিয়া ভাবিব যে ঈশ্বৰে মোৰ ফালে হাতখন আগবঢ়াই দিছে যেতিয়াই আপোনাৰ ঘৰ পৰিবাৰৰ পৰা আপুনি অকণমান মৰ্যাদা কমকৈ পাব মৰম কমকৈ পাব ঈশ্বৰৰ ফালে আগবাঢ়ি যাওক আপোনাক ছিগনেল দিছে তোমাৰ আৰু সামৰিবৰ হ'ল হয়নে আৰু সেই ভাৱনাটো ছিগনেল যিয়ে পাইছেগে আৰু পলম নকৰিব কিয় কাৰণে কৈছোঁ কৃষ্ণই সখীয়েক বিপ্ৰ দামোদৰক কি কৈছে জানে সৰমজোৰো নাই সেই দুখীয়া ব্ৰাহ্মণজনক নিজৰ শয্যাত উঠাই লৈ চিকুটি চিকুটি চেপেনাৰে ওলোৱাৰ দৰে কাঁইটবোৰ উলিয়াইছে 50ৰ অধিক কাঁইট উলিয়ালে দুইখন চৰণ মিলি তেতিয়া কৈছেগে সখা তোমাৰ পলম হ'ল বোলে কি পলম হ'ল মোৰ তালৈকে অহাত তেতিয়া বিপ্ৰই ভাবিছে কদাচিত এওঁ গম পাই যোৱা নাইতো মোক আমাৰ শ্ৰীমতীয়ে পঠিয়াই দিছে বুলি পেলাই কিন্তু তেওঁ মনে মনে ভাবিছে তুমি যিয়েই নাভাবা মোৰ আপত্তি নাই মই কিন্তু ধনখন বিচাৰি অহা নাই দেই তোমাক চাবলৈকেহে আহিছোঁ তোমাক চাবলৈকেহে আহিছোঁ কিন্তু কৃষ্ণই কি বুলি কৈছেগে মনৰ চব কথা বুজি পাই গৈছে পলম হ'লেও ভাই আৰু অকণমান সোনকালে আহিব লাগিছিল গতিকে আপোনালোকে আৰু পৰম নকৰিবগৈ গতিকে সেই বিপ্ৰৰ চৰণত কাঁইট সোমোৱাৰ দৰে আপোনালোকৰ চিন্তাৰ কাঁইট সোমাই কোঙা কৰি পেলাব গতিকে আৰু পলম নকৰিব যি পলম হ'ল হৈ গ'ল আৰু আগবাঢ়ক আৰু আপোনালোকে যদি এখোজ আগবাঢ়ি আহেগৈ তেখেত দুখোজ আগবাঢ়ি আহিব সেইফালে মোৰ ডাঙৰ মাজত এটা বহি আছে নৰেন মেধিবাবৰ ককায়েক ডাঙৰ ককায়েক গোটেইখিনি আমাৰ লগত ফুৰা আৰু ডাঙৰ ককায়েকে ইতিমধ্যে বিদ্যালয়লৈ ডাঙৰ ককায়েকে এদিন আহি পেলাই এখেতৰ ডাঙৰ দাদা আহি পেলাই আমাৰ দেউতাক সুধিছে এনেকুৱা কি যাদু হ'লহে আপোনালোকৰ বোলে কি এই মদ গাহৰি এৰি পেলাই এনেকৈ কেনেকৈ আহিলে আমি বড়ো মানুহ আমাৰ ঘৰত আচলতে মদ বনাব লাগে গাহৰি পুহিব লাগে মুৰ্গী পুহিব লাগে সেইবিলাক নকৰি পেলাই কি কৰিছে আপোনালোকে হা তেতিয়া দেউতাই কৈছেগৈ মই অনা নাই অৰ্থাৎ আমাৰ আজু ককা দেউতাৰ ককা মানে আমাৰ আজু ককাই এৰিলে আজু ককাই এৰাৰ কাৰণে ককাই এৰিলে ককাই এৰাৰ কাৰণে দেউতাই এৰিলে দেউতাই এৰাৰ কাৰণে আমি এৰিলোঁ আমি এৰাৰ কাৰণেতো আপোনালোকক পালোঁ নহ'লেতো ভালুক ধৰা কিন্তু গমেই নাপালোহেঁতেন নহয় জানোকে গতিকে ভাল নহ'ল জানো গতিকে তাতে যদি সেই লেটি লৈ থাকিলোহেঁতেন নে আপোনালোকে মোক দেখা পালে নে মই দেখা পালোহেঁতেন জিতেন দাস কলা নে বগা মই গমেই নাপালোহেঁতেন নহয় জানোকে গতিকে এৰাৰ কাৰণে আপোনালোকক পালোঁ গতি এই গ শব্দ গতি বুলি কোৱা নাই জানো যদি ককাই নেৰিলেহেঁতেন মদ গাহৰি আমি পালোহেঁতেন হয়নে গতিকে কিবা এৰিলে কিবা পায় ত্যাগত আনন্দ সেইকাৰণে ব্যাসে ধুনীয়াকৈ বুজাই কৈছে তেনে তক্তেনে ভুঞ্জিতা মা গৃধা কষ্ট সিদ্ধনম ত্যাগৰ ভাৱত থাকি অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্মত নিজে অগ্ৰসৰ হৈ আনকো তৰাব পাৰি সেই গীতা পদ্ধতিটো যি পদ্ধতিৰ জৰিয়তে অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি থাকি আনক হিংসা অপকাৰ নকৰাকৈ স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্ম কৰি নিজে তৰি আনকো তৰাব পাৰি সেই পদ্ধতিটোকে কৈছে গীতা গীতা মানে বেলেগ কোনো কথা নাই গীতা শব্দটো 1 মিনিটত আপুনি 50 বাৰ উচ্চাৰণ কৰিবৰ কাৰণে চেষ্টা কৰক ঘৰকৈ 1 মিনিটত 60 ছেকেণ্ড
গতিকে 60 ছেকেণ্ডত 50 বাৰ মাতিবৰ কাৰণে চেষ্টা কৰকচোন গীতা 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 এখেতে আকৌ কি ভাবিছে গম যে মোৰ কাষত থকা মোৰ শ্ৰীমতীৰ নাম কিয় লৈ আছে এখেতৰ শ্ৰীমতীৰ নামো গীতা ইয়াত নাই কাৰণে লৈ আছে গতিকে গীতা 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 কৰি থাকোঁতে কি হ'বগে আপোনাৰ কাণখনে কি শুনিব গম পাইছেনে এইবাৰ ত্যাগ 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 তাৰমানে গীতা মানে ত্যাগ গীতা শব্দৰ অৰ্থ হ'ল ত্যাগ কিন্তু যেতিয়া মই নঙতা হ হ অৱস্থা আৰু তেতিয়া মই কৃষ্ণক মাতিছিলোঁ কিয় কাৰণ যিদিনাখন শিশুপালক বধ কৰে কৃষ্ণই এচিকুট কাপোৰ দিছা মই লাখ গুণ কাপোৰ দিম আৰু যিদিনাখনে দ্ৰৌপদী বিপদত পৰিল হে বাসুদেৱ লাজ ৰাখো মোক তুমি নঙঠা নকৰিবাগে মোৰ লাজ ৰাখা আৰু কৃষ্ণই লগে লগে দ্ৰৌপদীক ৰক্ষা কৰিছিল সেইকাৰণে দ্ৰৌপদীয়ে শাহুৱে বৰেকক কি আশীৰ্বাদ দিলে যেতিয়াই যেতিয়াই তুমি বিপদত পৰিবা সেই মুহূৰ্ততে কাকো নামাতিবা কৃষ্ণক তুমি নামকাৰী মাতিবা চাকচোন কৃষ্ণই আমাক কিমান সুবিধা দিছে আমাতকৈ ডাঙৰ হ'লে কি বুলি মাতো দাদা মামা পেহা জেঠা দেউতা খুৰা মাহী পেহী জেঠী খুৰী কিন্তু কৃষ্ণই ভকতক কিমান মানে যে ক্ষমতা দিছে চাকচোন নামকাৰী মাতিব পাৰে নামকাৰী হে কৃষ্ণ খুৰা হে কৃষ্ণ দেউতা আমি মাতো নেকি নামকাৰী মাতো কিমান অধিকাৰ দিছে চাকচোন আমি মা দেউতাক নামকাৰী মাতো জানো কিন্তু জগতৰ ঈশ্বৰক জগতৰ গুৰুক আমাক নামকাৰী মাতাৰ কাৰণে আমাক অধিকাৰ দিছে আৰু কিমান কি দিব হয়নে আৰু যেতিয়াই উত্তৰাৰ গৰ্ভত থকা সন্তানক অশ্বত্থামাই হত্যা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলেগে শাহুৱেকৰ দ্ৰৌপদীৰ কথা অনুসৰি উত্তৰাই তাকেই গ'লে বাসুদেৱ আৰু লগে লগে বিষ্ণুৱে সেই ব্ৰহ্মাস্ত্ৰক সুদৰ্শন চক্ৰৰে বাধা দি সেই সন্তানক গৰ্ভতে ৰক্ষা কৰাৰ কাৰণে পৰীক্ষিতৰ নাম বিষ্ণুৰাত বিষ্ণুৱে উত্তৰৰ গৰ্ভতে ৰাখিলে আৰু গৰ্ভতে বিষ্ণুৰাতে পৰীক্ষা দিবলগীয়া হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত মুক্তি পালে কি হ'লগে কাৰোবাক যদি কথা দিয়ে মনত ৰাখিব কলিক কথা দিলে খুনত সীমাত কৈতৱত দুৎক্ৰিয়াত চলনা কাৰ্যত হিংসা কাৰ্যত তোমাক মই দিলোঁ আৰু পৰীক্ষিতে যেতিয়া ৰাজভঁৰাল পৰীক্ষা কৰিবলৈকে যায় অকস্মাতে তেওঁৰ চকু জৰাসন্ধৰ মুকুটটোত পৰিছিল জৰাসন্ধৰ মুকুটটো সোণেৰে নিৰ্মিত আছিল আৰু ফলত পিছদিনাখন সোণেৰে নিৰ্মিত সেই মুকুটটো গংগাজললৈ স্নান কৰাই ভুল ক'ত হ'লগে ৰাজমুকুটটো সদায় পিছফালৰ পৰা পিন্ধাই দিয়া হয় আগফালৰ পৰা পিন্ধাই নিদিয়ে পিছফালৰ পৰা পিন্ধাই দিয়ে আৰু সোণৰ পাত্ৰত গাখীৰেৰে ডুবি আছিল মুকুটটো সোণ বুলি দেখা নাপালে কিন্তু বাচি খাবা জাগি খুবা পৰীক্ষিতে যেটো সোণ বুলি নাজানিলেগে সোণত ইতিমধ্যে কলিক দি থৈছেগে গতিকে সোণৰ মুকুট পৰীক্ষিতৰ শিৰত পৰাৰ লগে লগে কলিয়ে পালে আমিষ ভোজন নকৰা পৰীক্ষিতৰ মাংস ভোজন কৰিবলৈকে মন কৰা হৰিণা পহুৰ মাংস খাবলৈকে মন গ'ল আৰু বনত হৰিণা পহু চিকাৰ কৰিবলৈকে গ'ল পালে জানো আৰু শেষত গৈ পিয়াহত অন্তকণ্ঠ শুকাই ঈশ্বৰৰ নাম জপ কৰি থকা এগৰাকী মুনিক অপমান কৰিলেগে মুনিৰ পুত্ৰই অভিশাপ দিলেগে যি মৰাসাপ দি পেলাই মোৰ পিতৃক অপমান কৰিছেগে ধ্যান কৰি থাকোঁতে ধ্যান ভগ্ন কৰিছেগে সেই মৰাসাপে তক্ষক হৈ 7 দিনৰ ভিতৰত পৰীক্ষিতৰ মৃত্যুৰ কাৰণ হ'ব আৰু সৌনকে আহি পৰীক্ষিতক ক'লে পৰীক্ষিতে ৰাজপদৰ পৰা অব্যাহতি ল'লে পুত্ৰ জন্মেজক দায়িত্ব দি গংগাৰ পাৰত গ'ল আৰু পুত্ৰক কি ক'লে বাবা শুনা কি যুধিষ্ঠিৰৰ দিনৰ পৰা ঋক কাম যজু অথৰ্ব 4খন বেদৰ 4000 পুৰোহিতক দৰমহা দি ৰখা হৈছে 4000 পুৰোহিতৰ ভিতৰত বেদান্ত বাচস্পতি বৃদ্ধ পুৰোহিতক গংগাৰ পাৰলৈকে পঠিয়াই দিবা কি জানিবা তেওঁলোকে মোক মুক্তিৰ উপায় দিয়ে আৰু প্ৰথম দিনৰ দুপৰীয়ালৈকে এনেই গ'ল আবেলি সময়ত ইমানমান সময়ত পৰীক্ষিত গৈ পেলাই অৰণ্য পাইছিল দুপৰীয়া ঘূৰি আহিছে আৰু আবেলি সময়ত অপৰাহ্ন বেলিকা পৰীক্ষিত গৈ গংগাৰ পাৰত আৰু ঋক খাম যজু অথৰ্বৰ 4জন বিদগ্ধ বেদান্ত বাচস্পতি চতুষ্পতি যাৰ 4খন বেদ মুখস্থ বুজাই দিব পাৰে
তেনে বিদগ্ধ ব্ৰাহ্মণ 4জন আহিল আৰু পৰীক্ষিতে কৈছে, হে অভ্যাগত বেদজ্ঞ পণ্ডিতসকল, মোৰ এটি বিপদ হৈছে। মই বনলৈকে গৈ দুৰ্ভাগ্যবশতঃ এজন ঋষিক দুৰ্ব্যৱহাৰ কৰিলোঁ। ঋষিৰ পুত্ৰই অভিশাপ দিলে 7 দিনত মৰিব লাগে। মোৰ মৰিবলৈকে আপত্তি নাই, কিন্তু আপত্তি এটাই, মোক যদি সৰ্পডালে দংশন কৰে মই দেখিম আৰু মোৰ পিছৰ জন্ম সাপ হ'বগৈ, আৰু সৰ্পডালে দংশন কৰোঁতে মই শাস্তি পাম, যন্ত্ৰণা অনুভৱ কৰিম। কিন্তু তাতকৈ ডাঙৰ কথা, সাপৰ দংশনেই হওক মই মৰোৱে, কিন্তু এই যে মই ঋষিজনক যে দিগদাৰি দিলোঁ, তাচ্ছিল্য কৰিলোঁ, হয়নে? এই যিটো মোৰ পাপ হ'ল, এই পাপখিনিলৈ মই মৰিব নিবিচাৰোঁ। আপোনালোকক একদণ্ড সময় দিলোঁ, আপোনালোকে বিবেচনা কৰি মই যি পাপ কৰিলোঁ এই পাপৰ পৰা মোক উদ্ধাৰ কৰক, কিন্তু মোৰ মৰিবলৈকে আপত্তি নাই, কিন্তু মই পাপটো লৈ মৰিব নোখোজোঁ। আমাৰ যে মানুহকে মৰাৰ আগে আগে ধাৰখিনি মাৰি থৈ যাব পাৰিলে ভাল আছিল, ধাৰ খাই মই মৰিব নিবিচাৰোঁ। আমাৰ বহুত মানুহে ভাবে ধাৰখিনি কিবাকৈ মাৰি থৈ গৈ যাব পাৰে, ল'ৰা ছোৱালীক মই বুজা দি থ'ব নোৱাৰোঁ দেই। তাৰ পাছত পণ্ডিতসকলে ক'লে সময় কম হয়, তেতিয়া মহাৰাজে ক'লে মই দুগুণ কৰি দিলোঁ, 2 দণ্ড। 1 দণ্ডত আজিৰ সময়ত 24 মিনিট, অশোক চক্ৰত 24ডাল দণ্ড থাকে 1 দণ্ডত। 2 দণ্ড মানে 48 মিনিট, 2 দণ্ডত শতাংগনিপতি মুক্তি পাইছে। এতিয়া 2 দণ্ড সময়ত হৈছে ৰজাই কি কৈছে, এটা কথা কিন্তু পণ্ডিতসকল, মোক মাত্ৰ এটা উপায় লাগে, আপোনালোকে 4জনে মিলি পেলাই মোক মাত্ৰ এটা সমিধান দিয়ক, মই কি উপায় নাই পাপৰ বোজাটো নমাই থৈ যাব পাৰোঁ। আৰু 4গৰাকী পণ্ডিতৰ মাজত তৰ্কাতৰ্কি লাগিল। আমাৰ যেনেকৈ ডিবেট কম্পিটিশ্যন হয়, এজনে যদি কয় ৰঙা, এজনে কয় নীলা, এজনে যদি গোল বুলি কয়, এজনে চেপেটা। তেতিয়া 2 দণ্ড সময় এনেই গ'ল, আৰু ৰজাই দেখিলেগৈ উত্তৰ নোলাল, তাৰমানে মোৰ আৰু মৰাৰ বাহিৰে গত্যন্ত নাই। তেতিয়া নাৰদে ক'লে, মহাৰাজ দুখ নকৰিব, যি হৈছে ভালৰ কাৰণে হৈছে, যি হ'বলৈকে গৈ আছে ভাললৈকে গৈ আছে। এটা কাম কৰোঁ দিয়ক মহাৰাজ। বোলে কি? এওঁলোকক ব্যক্তিগত মতামতটো ক'ব কওক, কি জানিবা ওলায়। যেতিয়া মানুহ এজনৰ টান বেমাৰ হয়, তেতিয়া আয়ুৰ্বেদিক, এলোপেথিক, হোমিঅ'পেথিক শেষত গৈ পেলাই আসুৰিক কৰিব নোৱাৰে, কিবাকে ভাল পায় বা। পানীত পৰা মানুহজনে কেনেকৈ খেৰকুটাডালতো আশ্ৰয় কৰে, সেনেকৈ কৈছে কোনোবাজনৰ মুখেদি কিজানি উপায়টো ওলায়। বাৰু এইবাৰ মহাৰাজ পৰীক্ষিতে ক'লে, জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে, ঋগবেদৰ পৰা অথৰ্ববেদলৈকে আপোনালোকে এজন এজনকৈ মোক সমিধান দিয়ক, কিন্তু এটা কথা, এজনে কৈ থাকোঁতে দ্বিতীয়জনে মাত নিদিব। অৰ্থাৎ ঋগবেদৰ পণ্ডিতে কৈ থাকোঁতেকে সামবেদৰ মানুহে তৰ্ক কৰিব নোৱাৰিব। তেতিয়া ঋগবেদৰ পণ্ডিতজনে কৈছেগৈ, মহাৰাজ আপুনি যজ্ঞ কৰাই ভাল হ'ব। কিবাটা যে তেতিয়া কৈছেগৈ, যজ্ঞটো বহুত আছে, শতক্ৰুতু, ৰাজসুই, অশ্বমেধ, মহামৃত্যুঞ্জয়। কৈছেগৈ মই বাৰু যজ্ঞ কৰিম, মোৰ ল'ৰা জন্মেজয়ে যা যোগাৰ দিব, কিন্তু এটা কথা নহয়, ধৰক এইখিনি ঠাইতে মহাৰাজ পৰীক্ষিত আছে, বাৰু মই ইয়াতেই যজ্ঞটো কৰিম, হয়নে? যজ্ঞ কৰাৰ আগতে যজ্ঞ কৰিবলগীয়া ঠাইখিনি পবিত্ৰ কৰিবলৈকে কি কৰিব লাগে? তেতিয়াহে ঋগবেদৰ পণ্ডিতে জিভাখন কামুৰি দিলে, মহাৰাজ এঠাইত কোনো এটা যজ্ঞ কৰাৰ আগত 12 বছৰ হাল বাব লাগিব, ধান, মাহ, সৰিয়হ, তিল, জবধান তাত খেতি কৰিব লাগিব। খেতি কৰি চৰাই চিৰিকটিৰ পৰা ৰক্ষা কৰি যেতিয়া পুৰত হ'ব, বনৰীয়া জীৱ জন্তু খাব দিব লাগিব। আহিন কাতিত মৰিব দিব নোৱাৰে, আহিন কাতিত ৰাখিব পানী ৰজাই যেনেকৈ ৰাখে নানি। তেতিয়া মহাৰাজে কৈছে 12 বছৰ যদি হাল বাই মই খেতি কৰি থাকোঁ, মই মৰিম কেতিয়া? আজিকালি যে হোম পুৰোঁতে পুৰোহিতে নকয় জানো, ধান, মাহ, সৰিয়হ, তিল, জবধান পঞ্চগব্য লাগিব, আৰু সেইখিনি আজিকালি জুইত দি দিয়ে। কিন্তু ঋগবেদ পঢ়িব, যজুৰ্বেদ পঢ়িব, সেইখিনিৰ খেতি কৰিব লাগে। ৰাজসুই যজ্ঞ কৰাৰ আগত, অশ্বমেধ যজ্ঞ কৰাৰ আগত যুধিষ্ঠিৰে 12 বছৰ হাল বাই খেতি কৰিছে। যজুৰ্বেদৰ নিয়ম, মই কোৱা নাই দেই, মোৰ দীপক ব্ৰহ্মৰ বাক্য নহয়, বেদ পঢ়ক, হয়নে? দ্বিতীয়জনক ক'লে, হে সামবেদৰ পণ্ডিত, আপুনি মোক মাৰ্গদৰ্শন কৰক। তেতিয়া কৈছে, হে ৰাজন, আপুনি দান কৰাই ভাল হ'ব। তেতিয়া পৰীক্ষিতে কৈছে, মোৰ জীৱনকালত, মোৰ জীৱদশাত, মই যেতিয়ালৈকে যোৱাকালিলৈকে মই 16 প্ৰকাৰৰ দান কৰিছোঁ। লোণদান, সোণদান, ভূমিদান, অন্নদান, ৰক্তদান, কৈছেগৈ এতিয়া মই 17 নম্বৰ বিধ দিব বাকী আছে। 17 নম্বৰ বিধ মানে কি? বোলে দধিচি দেহদান।
মই প্ৰয়োজন হ'লে দেহটো মই শগুনৰ আগত পাৰি দিম, মোক খুটি খুটি খাই পেলাক, কিন্তু মই দেহটো শগুনৰ আগত পাৰি দিলে মই সেই ভগৱানক ধ্যান কৰি থকা মানুহজনক যি অপমান কৰিলোঁ তাৰ পৰা মই মুক্তি পামনে? তেতিয়া কৈছে ষোড়শ দানেৰেও আপুনি যিটো অপৰাধ কৰিলেগে সেই অপৰাধৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। সামবেদৰ পুৰোহিতে সিদ্ধান্ত দিছে। এইবাৰ যজুৰ্বেদৰ পুৰোহিতে কৈছে আপুনি বা কি কয়? তে যজুৰ্বেদৰ পণ্ডিতে কৈছে মহাৰাজ তীৰ্থ কৰাই ভাল হ'ব। তেতিয়া কৈছে মহাৰাজে বাৰু তীৰ্থবিলাক কোনে বনাইছে? তেতিয়া কৈছে আপোনাৰ পূৰ্বপুৰুষ মহান বিদুৰে তীৰ্থ বনাইছে। তেতিয়া পৰীক্ষিত উধৰ পৰা মুধলৈকে, তেতিয়া যজুৰ্বেদৰ পুৰোহিতে বোলে উধৰ পৰা মুধলৈকে মই বুজি পোৱা নাই, বোলে গংগোত্ৰীৰ পৰা কৈলাশত যি ঠাইৰ পৰা গংগাৰ উৎপত্তি হৈছে, গংগোত্ৰীৰ পৰা কন্যাকুমাৰীলৈকে এনেকুৱা কোনখন তীৰ্থ আছে যিখন তীৰ্থত মই স্নান কৰিলে মই কৰা পাপটোৰ পৰা উদ্ধাৰ পাম? আপুনি ভালকৈ কওক। তেতিয়া কৈছে মহাৰাজ মোৰ ভীষণ ভুল হৈ গ'ল, পৃথিৱীত এনেকুৱা কোনো তীৰ্থ নাই যি তীৰ্থই আপুনি যিটো অপৰাধ কৰিছেগে সেই অপৰাধৰ পৰা পৰিত্ৰাণ দিব পাৰে। আৰু লগে লগে 4 নম্বৰ পুৰোহিতে মানে অথৰ্ববেদৰ পণ্ডিতে মহাৰাজৰ চৰণত দীঘল দি কৈছে মোতকৈ জ্যেষ্ঠ 3জনেই যেতিয়া সিদ্ধান্ত দিব নোৱাৰিলেগে আপোনাক মই পাপৰ বোজাটো নমাই থোৱাৰ পৰা মই কস্মিন কালেও। এতিয়া মহাৰাজাৰ মুখখন কলা পৰি গ'ল, গাখীৰত সেন্দুৰ দিয়ে নিচিনা তেজল। আমাৰ বয়সত সেই বয়সতে সংসাৰ এৰি যাব লাগিলে কিমান আৰু ভোক পিয়া আছিলে, কেনেকুৱা হ'ব পাৰে ডেকা অৱস্থা। তেতিয়াও আকৌ নাৰদে কৈছে হে মহাৰাজ যি হৈছে ভাললৈকে হৈছে, যি হ'ব লাগে যাব লাগে। এই কি একেটা কথাকে বাৰে বাৰে কৈ আছে হে মহাৰাজ আপুনি গম পালেনে ঋক খাম যজু অথৰ্ব 4খন বেদৰ চতুষ্পাঠী বেদান্ত বাচস্পতি যাৰ 4খন বেদ মুখস্থ ছন্দ মুখস্থ ব্যাখ্যা কৰিব পাৰেগে তত্ত্বক জানে, তেওঁলোকে আপোনাৰ এই পাপৰ বোজাটো নমাই থ'ব পৰা নাই? এটা কথাকে সোধকচোন, বোলে মই যিটো পাপ কৰিলোঁ সেই পাপটোনো কি? আপোনালোকে যে কৈছে মই ইমানে ডাঙৰ পাপ কৰিছোঁগৈ, তেতিয়াতো তেওঁলোকে ভুন ভুনাইছে, এতিয়া ক'ব পৰা নাই। তেতিয়া নাৰদে কৈছে হে দেৱৰ্ষি মাৰ্গ দৰ্শন কৰক, আমাৰ ডিঙি মুখ শুকাই গৈছে। তেতিয়া নাৰদে লাহেকৈ কৈছে মহাৰাজ ঈশ্বৰৰ নাম লৈ থাকোঁতে কোনোবাই যদি নাম জপ কৰি থাকোঁতে দ্বিতীয় ব্যক্তিয়ে যেতিয়া বাধা দিব তেতিয়া দ্বিতীয় ব্যক্তিজনৰ হোৱা পাপটোৰ নাম হ'ল নাম অপৰাধ। নাম অপৰাধক ঋক খাম যজু অথৰ্বৰ মন্ত্ৰই তৰাব নোৱাৰে। যদ্যপি তেওঁ অনুশোচনা নাহে আৰু ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰে। যেতিয়ালৈকে তেওঁ কায় বাক্য মন অৰ্পণ কৰি নিদিয়ে তেতিয়ালৈকে নাম অপৰাধ নহ'বগৈ। আৰু সেই মুহূৰ্ততে নাৰদৰ চৰণত পৰীক্ষিতে ক'লে কায় বাক্য মন আপোনাৰ সাক্ষাতত মই ভগৱন্তক অৰ্পণ কৰি দিম। বোলে মই আপোনাক মাৰ্গদৰ্শন নকৰোঁ কিহৰ কাৰণে? মোতকৈ শ্ৰেষ্ঠ 3জন পৃথিৱীত আছে। কোন কোন? পৰাশৰ, তেওঁৰ পুত্ৰ ব্যাস, তেওঁৰ পুত্ৰ শুক। আৰু আপোনাক কৈছে না ভাললৈ দিন আহিছেগৈ, জনকৰ ৰাজ্যৰ পৰা তেওঁ 2 বছৰ থাকি শিক্ষা সাং কৰি ভক্তিৰ ক্ষেত্ৰত স্নাতক উপাধি লৈ গংগা পাৰ হৈ এতিয়া আৰু দেউতাকৰ হাতত 2.5 মোন ওজনৰ গছৰ বাকলিত লিখা ভাগৱত চমজাই দি ইফালে আহিব। মহাৰাজ আপুনি তেওঁক আদৰি আনক। 2.5 মোন ওজনৰ ভাগৱতখন শুকৰ মূৰৰ ওপৰত কৈছেগৈ মহাৰাজ সাৱধান। একে কি বুলি কৈছেগৈ এই কথা শুনা সাৱধান, কোৱা নাই জানো? সাৱধান, তেওঁৰ গাত কাপোৰ নাই, তেওঁৰ গাত মালা এডালো নাই, তেওঁ বস্ত্ৰ নিপিন্ধে, তেওঁ আপোনাৰ ইয়াত পানী এটোপো নাখায়, ফলো নাখায়, ধন সোণো নলয়। তাতে শুকদেৱে কি কৰেগৈ কাৰো পৰা ধন সোণ একো নলয়, কাপোৰ নিপিন্ধে, কাৰো ঘৰত পানী নাখায়। তেতিয়া নাৰদক কৈছেগৈ তেওঁ পানী নাখায় নেকি? বোলে খায়, নদীৰে পাৰ হওঁতে নদীৰ পানী খাব, নহ'লে বৰষুণৰ পানী ওপৰতে ধৰি খাব। তেওঁ বাৰু খাদ্য নাখায় নেকি? খায়। যেতিয়া বনেৰে গৈ থাকিব পকা ফল যেতিয়া সৰি পৰিব সেইটো যদি আধা পচাও হয় যিখিনি খাব পৰা সেইখিনি অৱশিষ্ট খাব। আৰু তেওঁৰ লাজ নাই, তাৰমানে তমুগুনি ভাৱ নাই, সেইকাৰণে তেওঁ নিৰাভৰণ। আৰু তেওঁক দেখিলেও লাজ নালাগে, তেওঁ যদিও নিৰাভৰণ তেওঁক দেখিলেও লাজ নালাগে। আৰু শুকদেৱ আহিল আৰু প্ৰথম দিনটোৰ সন্ধিয়া সময়ত শুকদেৱ আহি পেলাই। গতিকে পৰীক্ষিতে কিমান সময় পালে? 6 দিন 6 ৰাতি। পৰীক্ষিতে হাতত কিমান সময় পালে? 6 দিন 6 ৰাতি।
তাৰমানে 6 দিনত 6টা স্কন্ধ 6 ৰাতিত 6টা স্কন্ধ 6 আছে 12 দ্বাদশ স্কন্ধ শেষ প্ৰথম দিনটো এনেই আচলতে হিচাপবিলাক কেনেকুৱা কুৰুক্ষেত্ৰৰ যুদ্ধ যেনেকৈ আচলতে 17.5 দিন 18 দিন নহয় কাৰণ ভীষ্মই নৱম দিনৰ দুপৰীয়া যুদ্ধ বন্ধ কৰি দিছিল নৱম দিনৰ পিছবেলা যুদ্ধ হোৱা নাছিল কৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথি হৈছিল 16.5 দিন এদিনৰ কাৰণে ৰথখন চলাইছিল অৰ্জুনৰ খোলখালি সেইখন দিয়ে সেইকাৰণে আমাৰ আজিকালি কুইজত কি কোনে কুৰুক্ষেত্ৰৰ যুদ্ধত কোন খোলখালিয়ে কোনটো ভিনিয়েকৰ ৰথখন চলাইছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অৰ্জুন নামৰ ভিনিয়েকৰ শিখণ্ডী নামৰ খোলখালিয়ে ৰথখন চলাইছিল দ্ৰৌপদীৰ ভাইসকলে খোলখালি হয়নে কুৰুক্ষেত্ৰৰ যুদ্ধ কিমান দিন হৈছিল 17.5 দিন কিমান সৈন্যৰ মৃত্যু হৈছিল 43,07,600 আচল হিচাপটো হয়নে এনেকৈ এক কৈছেগে কি ক'লে এই 12 দিনত মূল কথা জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া এই ভাগৱতৰ মূল কিমানটা ক'লোগে জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া ভাগৱতৰ এই মূল 12টা তত্ত্বই গৈ পেলাই 12টা স্কন্ধ হৈছে পদ্মকল্পত পৰম ব্ৰহ্মই কি দিলে ব্ৰহ্মাক 4টা কথা দিলে জীৱ ঈশ্বৰ মায়া তৰণ তেতিয়া ব্ৰহ্মাই সুধিছে মোক বুজাই দিয়ক তেতিয়া ব্ৰহ্মই ব্ৰহ্মাক কৈছে উৰণ বুৰণ গজন ভ্ৰমণ এই 4 মুঠিয়ে জীৱ যাৰ কাৰণে এওঁলোকৰ জন্ম হ'ব এদিন মৃত্যু হ'ব সেয়া হ'ল ঈশ্বৰ যাৰ কাৰণে এওঁলোকে মোক পাহৰি থাকিব এইটো মায়া যাক পালে এওঁলোকে আকৌ মোক পাব তৰণ এবাৰ ব্ৰহ্মাক কৈছে তুমি তোমাৰ অনুগামীক 2টা কথা দিবা তেতিয়া ব্ৰহ্মাই নাৰদক কি দিলেগে জ্ঞান আৰু বিজ্ঞান এতিয়া ব্ৰহ্মাই নাৰদক কি দিলে জ্ঞান আৰু বিজ্ঞান নাৰদে ব্ৰহ্মাক কৰিছে পিতৃ মোক বুজাই দিয়ক তেতিয়া কৈছেগে যাক জানিবৰ যোগ্য যাক পালে মনৰ অন্ধকাৰ দূৰ হয় সেয়া জ্ঞান জ্ঞানক যেতিয়া বিশ্লেষণ কৰে তেতিয়া বিজ্ঞান হয় তেনে নাৰদক কৈছে তুমি তোমাৰ অনুগামীক 2টা কথা দিবা বদৰিকাশ্ৰমত নাৰদে ব্যাসক 2টা কথা দিলে তদং ৰহস্য তেতিয়া ব্যাসে কৈছে তৎ অংগ তদং যিজন অব্যক্ত ব্যক্ত নহয় তেওঁৰ অংগ আকৌ কেনেকৈ দেখা পাওঁ যিজনক দেখাই নাপাওঁ অব্যক্ত ঈশ্বৰ হৈ তেওঁৰ অংগ কেনেকুৱা হ'ব তেতিয়া কৈছে নেদেখাজনৰ অংগও নেদেখা তাৰমানে অদৃশ্যজনৰ অংগ প্ৰত্যংগ আপুনি কল্পনা কৰিব লাগিব তাৰমানে তেওঁ কোন বোলে ঈশ্বৰ অব্যক্ত ঈশ্বৰ তেওঁৰ অংগ কিমান 9বিধ সেই 9বিধ ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত আত্মনিবেদন পাঠসেৱন এতিয়া ব্যাখ্যা আকৌ কৈছে অংগ থাকিলেতো উপাংগও থাকে হাতখন থাকিলেতো আঙুলিও থাকে এই 9বিধ ভক্তিৰ আকৌ 9বিধকৈ আছে 9 গুণ কিমান 81 সেইকাৰণে ভক্তি 81বিধ ভক্তিৰ বিষয়ে নাৰদৰ ভক্তি সূত্ৰ নাৰদৰ পঞ্চৰত্ন তন্ত্ৰ শাণ্ডিল্য ভক্তি সূত্ৰ ভক্তি ৰত্নাকৰ শংকৰদেৱৰ বিষ্ণুপুৰী সন্যাসীৰ ভক্তি ৰত্নাৱলী মাধৱদেৱৰ অসমীয়া অনুবাদ ভক্তি ৰত্নাৱলী য'তে ত'তে পাইছে এইকেইখন শাস্ত্ৰত এই 81বিধ ভক্তিৰ কথা পাব ভক্তি সূত্ৰ ভক্তি ৰত্নাৱলী ভক্তি ৰত্নাকৰ এইকেইখনত এই বিষয়ে পাব এবাৰ কেলে ৰহস্য মানে কি কোনে সুধিছেগে ব্যাসে নাৰদক সুধিছে তেতিয়া ব্যাসৰ সন্মুখত ফল মূল দি গৈছিল কোনোবাই এটি কল ব্যাসক ক'লে তুমি দলিয়াই দি আছো বান্দৰ পোৱালি এটা কাষতে আছে বান্দৰ পোৱালিতে কলটো লৈ গুচি গ'ল গছৰ ডালত বহি লৈছে ইফালে সিফালে চাইছে কোনোবাই দিগদাৰি কৰে নেকি কলটো এফালে বেয়া ইফালে খঙি চাইছে সিফালে খঙিছে টেপি দিছে চেপা গৈছে ভাল যিফাল সেইফাল খঙি লৈ পেলাই ভাবিছে ইফালে মই খাব পাৰিম এবাৰ বাওঁহাতে কলটো লৈ সোঁহাতে আনফল্ডিং বাকলি গুচাইছে আৰু খাই পেলাই দি আকৌ চাইছে দিব নেকি তেতিয়া ব্যাসে চাই আছে নাৰদে ব্যাসক কৰিছে কি বুজিলা বোলে বাচি খাব লাগে তাক বান্দৰেও জানে এইবাৰ আনটো কল পেলাই দিলে নাঙত মানুহ এজন আহি আছেগে বোকাত পৰিল কলটো বোকা লগা কলটো বাকলিৰ সৈতে খাই দিল এইবাৰ আকৌ নাৰদে ব্যাসক কৈছে কি দেখিলা বোলে মানুহজন দেখোন কাপোৰ কানি নাই সন্যাসীও নহয় পগলা নেকিও বোলে পগলা নেকিও নহয় পগলা হয়েই তেতিয়া ব্যাসক আকৌ নাৰদে কৈছে পাগল মানে কি কোৱা
পৰাশৰৰ পুত্ৰ নোৱাৰিব নেকি তেতিয়া ব্যাসে কৈছে পা মানে পাও ভৰি গল মানে ডিঙি ডিঙিৰ ওপৰত মূৰটো থাকিব লাগে ডিঙিৰ ওপৰত মূৰটো ঠাইত যে নিজৰ ভৰি দুখন কঢ়িয়াই লৈ ফুৰে তাকে পাগল বুলি কয় তাৰমানে নকৰিবলগীয়া কাম যিয়ে কৰে বিবেচনা শক্তি যাৰ নাই যাৰ মনৰ সন্তুলতা তাৰমানে ভাৰসাম্য নাই যাক তেজপুৰত আলহী কৰি থৈ দিয়ে ইয়াতকৈ বেছি হ'লে বিহাৰত ৰাচি কৰি দিয়েগৈ এলডিৰ পৰা ইউডি হয়গৈ তাৰমানে তেওঁ পাগল আমি বড়ো ভাষাত ফাগলা বুলি কওঁ তাৰমানে আমাৰ পটো ফ হৈ যায় হয়নে আমি ফাগলা বুলি কওঁ আপোনালোকে পাগল বুলি কয় তাৰমানে পা মানে পাওঁ ভৰি গল মানে ডিঙি ডিঙিৰ ওপৰত মূৰটোৰ ঠাইত যে ভৰি দুখন লৈ ফুৰে তাৰমানে উভতাকে কামায় সেইকাৰণে বান্দৰটোৱে বাকলি চালাই খালে আৰু পগলা মানুহজনে বাকলি এটা খাই দিলে এতিয়া আকৌ ব্যাসক কৈছে কি খালে বান্দৰটোৱে পগলাটোৰ কথা পাতি বোলে হাঁহটো খালে এটি নাৰিকলৰ এটি আপেলৰ এটি কলৰ এটি লাওৰ এটি আলুৰ আমি কি খাওঁ হাঁহটো খাওঁ কাৰ্মেল পৰ্চন ইংলিছত যদি ক'ব লগা কি ক'ব ইডিবল কাৰ্মেল পৰ্চন অলৱেজ কভাৰ আপ বাই দ্য স্কেল মই বটানীৰ ভাষাত কৈছোঁ উদ্ভিদ বিজ্ঞানৰ ভাষাত কৈছোঁ অসমীয়াত কম ইমান এটি ফলৰ খাবলগীয়া হাঁহ নামৰ অংশটি বাকলিৰ ভিতৰত ঢাক খাই থাকে এইবাৰ কৈছে ঈশ্বৰ যদি খাবলগীয়া কলটো কলৰ হাঁহটো বাকলিটো কি তেতিয়া ব্যাসে বহুত ভাবি চিন্তি কৈছে মায়া বোলে এবছলিউটলি কাৰেক্ট এটা মায়া নামৰ বাকলিটোৰে ঈশ্বৰ নামৰ তত্ত্বটো ঢাক খাই থাকে ঈশ্বৰ ইকুইলিব্ৰিয়ামটো কাৰ্মেল পৰ্চন and the illusion is a scale of the dead caramel portion of the dead fruits গতিকে খাবলগীয়া কলৰ বা ফল এটিৰ অংশটো যেনেকৈ বাকলিৰে ঢাক খাই থাকে ঈশ্বৰ নামৰ তত্ত্বটো তেনেকৈ মায়া নামৰ বাকলিৰে ঢাক খাই থাকে সেইকাৰণে মই বাৰু আৰ্টছৰ মানুহ নহয় ছায়েন্সৰ মানুহ আৰ্টছত পঢ়াবিলাকে এডুকেশ্যনত কি পঢ়িছে এডুকেশ্যনৰ পঢ়া আনফল্ডিং অফ লেটেণ্ট এবিলিটিজ কল দ্য এডুকেশ্যন আইতালৈকে চিঠি এখন আহিল most urgent গভৰ্ণমেণ্টৰ ষ্টাম্পটো আইতাই ভাবিছে মোক এৰেষ্ট কৰিব নে মোক ক'ৰবাত চৰকাৰে মাতি দিছে নে মোক বৃদ্ধ পেঞ্চন দিছে নে মোক কিবা ৰাষ্ট্ৰপতি পুৰস্কাৰ দিছে তই পঢ়চোন মই যেতিয়ালৈকে চিঠিখন ফালি পেলোৱা নাই পঢ়া নাই ইংলিছত লিখা আছে তেতিয়ালৈকেতো মই বুজি পোৱা নাই আইতাক তাৰমানে বৃদ্ধ পেঞ্চন দিছে যেতিয়ালৈকে মই চিঠিখন ফালা নাই চিঠিৰ ভিতৰত কি আছে মই পঢ়িব পৰা নাই কাৰণ মই আৰু মায়াঙৰ বেজ নহয় ভিতৰত কি আছে পঢ়ি দিম চিঠি নখোলাকে গতিকে আনফল্ডিং অফ লেটেণ্ট এবিলিটিজ কল এডুকেশ্যন আজিৰ শিশুটো ভৱিষ্যতে সেই ৰাষ্ট্ৰপতি হ'ব দ্ৰৌপদী মুৰ্মু হ'ব নে তেওঁ লতা মংগেশকাৰ হ'ব নে তেওঁ সন্ধ্যা মেনন হ'ব নে তেওঁ এজনী মডেল হ'ব নে তেওঁ এজনী স্বৰ্গৰ অপেচাৰেৰে সৰি পৰি পেলাই তাৰমানে এখন এৰোপ্লেনৰ ভিতৰত তেওঁ অপ্সৰা হৈ থাকিব মানে যাক দেখি পেলাই মানুহে পাহৰি যাবগৈ কি হ'বতো গম নাপাওঁ গতিকে নিৰ্মাণ কৰিব লাগিব ভৱিষ্যতৰ সম্ভাৱনাখিনি আজিৰ শিশুটোৰ ভিতৰত সোমাই আছে পৰ্দাৰ স্প্ৰিংডাল 3 ফুট টানি দিওঁচোন 6 ফুট তাৰ 6 ফুট দীঘল এডাল তাৰ ইঞ্জিনিয়াৰে 3 ফুট বনাই দিছে স্প্ৰিং সৰু ল'ৰা ছোৱালীবিলাকে সেইকাৰণে বেছিকৈ জপিয়াই থাকে মাকলৈকে চাই পেলাই কয় কেতিয়া মই চাদৰখন ল'ম সেইকাৰণে উপায় নাপাই পেলাই বাপেকৰ ডাঙৰ চেণ্ডেলযোৰ চোঁচৰি ফুৰে কেতিয়া মই দেউতা হ'ম কেতিয়া মই মাৰ দৰে হ'মগৈ তাৰমানে ভৱিষ্যতৰ বিপুল সম্ভাৱনা তেওঁলোকৰ তাত সোমাই আছে আনফল্ডিং অফ লেটেণ্ট এবিলিটিজ আমাৰ ডিউটি কি ঘৰখনে শিক্ষাৰ কঠিয়াতলি হোম ইজ আ প্ৰাইমেৰী ক্ৰ'ফিল্ড অফ দ্য এডুকেশ্যন গাইড অফ দেম তেওঁলোকক আমি গাইড দিব লাগিব বেৰিকেড দিব লাগিব কালচাৰ সংস্কাৰ দিব লাগিব মই মোৰ সন্তানটোক ভাগিনজনীক ভতিজাজনীক সংস্কাৰ যদি দিব নোৱাৰোঁ ভৱিষ্যতে কিন্তু ডাষ্টবিনত পাবগৈ গতিকে সেইকাৰণে কি দিলেগৈ মায়া নামৰ বাকলিৰে ঈশ্বৰ নামৰ তত্ত্বটো ঢাক খাই আছে বুলি নাৰদে ব্যাসক সিদ্ধান্ত দিলে এইবাৰ ব্যাসক কৈছে তোমাৰ লাগে পুত্ৰই হওক তোমাৰ অনুগামী এজনক ফলোৱাৰ্ছ তুমি মাত্ৰ দুটা কথা ক'বা এইবাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ যিকেইটা সংকীৰ্ণ ছাবজেক্ট যিকেইটাক লৈ গণ্ডগোল লাগি থাকে পৃথিৱীত তাকে দিলে কি দিলেগৈ জাতি আৰু দ্ৰব্য জাত পাতৰ কথা লৈ পেলাই গোটেই পৃথিৱীত আজিও গণ্ডগোল লাগি থকা নাই জানো নহ'লেতো ৰাছিয়া ইউক্ৰেইনৰ মাজত লাগে নেকি একেইতো গতিকে ব্যাসে শুকক কি ক'লে তোমাক মই দুটা শব্দ দিলোঁ জাতি আৰু দ্ৰব্য তুমি সমাজত অধ্যয়ন কৰি মোক জনোৱা বোলে ক'ত যাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিও জাতিতে যাবা মোক চাৰিও জাতিৰ ডেফিনেশ্যন লাগে এইবাৰ কৈছে
কি বস্তু বজাৰত কিনিব নাপায়, কি বস্তু বজাৰত বিক্ৰী কৰিব নোৱাৰি, আৰু যাক পালে জীৱই মুক্তি পায় মোক জনাবা। খুব টান কথা দিলে। আৰু শুকদেৱে ব্ৰাহ্মণৰ ঘৰত, ক্ষত্ৰিয়ৰ ঘৰত, বৈশ্যৰ ঘৰত, শূদ্ৰৰ ঘৰত সকলোৱে ঘৰে ঘৰে ঘূৰি আহিল। আহি পেলাই পিতৃক কৈছে, কওঁনে? বোলে মোক নহ'ব, সমাজৰ আগত কোৱা। তেতিয়া ঋষি সমাজৰ সন্মুখত কি কৈছেগে? শুকৰ কথা দেই, আমাৰ কথা নাই। কৈছেগে ক্ষুদ্ৰ কোন, ব্ৰাহ্মণ কোন, ক্ষত্ৰিয় কোন, বৈশ্য কোন কৈছে। তেতিয়া শুকে সিদ্ধান্ত দিছে, আমি যেনেকৈ কেমেষ্ট্ৰিত সিদ্ধান্ত নিওঁ। সিদ্ধান্ত কি দিছেগে? জন্মনা জায়তে শূদ্ৰাহা। বিয়াকে কৈছে, বুজাই দিয়ে আকৌ, বোলে উপজোতে কাৰো গাত লগুণ নাথাকে, উপজোতে কোনো ব্ৰাহ্মণ হৈ নাহে, উপজোতে সকলো ক্ষুদ্ৰ, এডাল সূতাও নাথাকে। এইবাৰ কৈছে সংস্কাৰে না দ্বিজাহা। যেতিয়া সংস্কাৰ দিয়া হয় তেতিয়া দ্বিজ হয়। বেদ পথেইনে বিপ্ৰাহ। যেতিয়া ব্যাকৰণ শাস্ত্ৰ আৰু বেদ পঢ়িব পৰা হয়, যি পুথি পঢ়িলে এটি ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰি, সেই শাস্ত্ৰকে ব্যাকৰণ বুলি কয়, ইংলিছত গ্ৰামাৰ বুলি কয়। ব্যাকৰণ আৰু বেদ পঢ়িব পৰা হ'লে কি কয়? বিপ্ৰ। শস্ত্ৰ ধাৰেতি ইতি সত্ৰিহ। স্বদেশ স্বজাতি ৰক্ষাৰ কাৰণে যিয়ে অস্ত্ৰ ধৰে, আত্মৰক্ষাৰ কাৰণে যিয়ে ঢাল লয়, তাকে ক্ষত্ৰিয় বুলি কয়। ব্যাপাৰে নে বৈশ্যাহা। যি বেহা বেপাৰৰ কাৰণে ক্ৰয় বিক্ৰয় কৰে তেওঁ বৈশ্য। আৰু এইবাৰ শেষত কি ক'লেগে? ক্ষুদ্ৰৰ কথা কি ক'লেগে? ক্ষুদ্ৰ নহয়, এওঁলোক শিল্পী। কমাৰ, কহাৰ, কুমাৰ, সোণাৰী, এওঁলোক এগৰাকী এগৰাকী শিল্পীহে। তাৰপিছত কৈছে ব্ৰাহ্মণ কোন? শেষত কৈছে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ। যিয়ে পৰম ব্ৰহ্মক জানে তেওঁহে ব্ৰাহ্মণ। ব্ৰহ্মত্ব জাতিত, উপাধিত, ৰূপত, শিক্ষাত, অভিভাৱকত, জাত্যাভিমানত, পেচাত নিৰ্ভৰ নকৰে। অৰ্থাৎ কি? বোলে মই মৈত্ৰেয়ক লগ পাইছোঁ, মৈত্ৰেয়ক কুশাৰুৰ তনয়, কিন্তু কৈবৰ্ত হৈও তেওঁ ব্ৰাহ্মণ। বিশ্বামিত্ৰক লগ পাইছোঁ, তেওঁ ক্ষত্ৰিয় হৈও ব্ৰাহ্মণ। গতিকে ব্ৰাহ্মণ হ'ব লাগিলেগে ব্ৰহ্মত্ব লাগিব। ব্ৰহ্মত্ব লগুণত, শিক্ষাত, দীক্ষাত, সংস্কাৰত, পাঠশালাত, তেওঁৰ উপাধিত, পিতৃৰ সামৰ্থ্যত, গাৰ ৰঙত, জাতিত নিৰ্ভৰ নকৰে। আৰু শেষত ক'লে যে ভক্তিকহে পৰম লাভ জানি। তাৰমানে ভক্তি একমাত্ৰ দ্ৰব্য, যাক বজাৰত বিক্ৰী কৰিব নোৱাৰি, বজাৰত কিনিব নোৱাৰি। আৰু ভক্তিৰ আশ্ৰয় ল'লে কি হ'বগে? তেওঁ ভক্তিৰ জৰিয়তে ভগৱন্তত সাত্বিক, সাৰূপ্য, সমীপ্যা, শালুক্য, সানযোগ্য, এই 5 প্ৰকাৰে তেওঁৰ লগত মিলিব পাৰি। সানযোগ্য মানে তেওঁৰ লগত সম্পৰ্ক ৰখা, সংযোগ ৰখা, কমিউনিকেট। সাৰূপ্য মানে তেওঁৰ ৰূপ পোৱা, শালুক্য মানে তেওঁৰ স্থান পোৱা, সাত্বিক মানে তেওঁৰ তত্ত্বত, সমীপ্য মানে তেওঁৰ ওচৰ যাই পোৱা। আজি সমীপ্যা ভকতি হৈছে। আজি আপোনালোকে ভাগৱতৰ কাষ চাপি আহিছে মানে ঈশ্বৰৰ কাষ চাপি গৈছেগৈ। ভৰ্তা তেওঁ, ভোক্তা তেওঁ। ভৰ্তা মানে ভৰণ পোষণ দিওঁতা। আমাৰ পিতৃ আৰু মাতৃ আমাৰ কাৰণে ভৰ্তা, কাৰণ আমাৰ ভৰণ পোষণ দিওঁতা। তাৰমানে আমাক দিওঁতাও তেওঁ। আজি ভাগৱত পাঠ কৰোঁতাও তেওঁৱেই, ভাগৱত শ্ৰৱণ কৰোঁতাও তেওঁৱেই। আপোনালোকৰ ৰূপ ধৰি ভগৱন্তে শ্ৰৱণ কৰিছেগৈ, জিতেন দাসৰ ৰূপ ধৰি ভগৱত পাঠ কৰিছেগৈ, হয়নে? ইফালৰো তেওঁ, সিফালেও তেওঁৱে। গতিকে সেইকাৰণে কাৰো প্ৰতি শত্ৰুভাৱ কৰা অনুচিত। সেইকাৰণে কি কৈছে? খুব সাৱধানে শুনিব দিছে। সাৱধানে যদি নুশুনো ইয়াত বুজি নাপাম। আৰু পৰীক্ষিতে শেষত শুকৰ মুখেৰে এবাৰ বিয়াকে কি ক'লে? বিপদত পৰা এজনক তুমি 2টা কথা ক'বা। আৰু শুকদেৱে নিজাকে পৰীক্ষিতক 2টা কথা ক'লে শেষৰ দিনাখন। কি ক'লেগে? গুণ আৰু ক্ৰিয়া। গুণ কি? দেউতাকৰ ৰচনা কৰা শাস্ত্ৰ গীতাৰ 2য় অধ্যায়ৰ 45 নম্বৰ শ্লোকেৰে গুণ কি বস্তু বুজাই দিছে পৰীক্ষিতক। ত্ৰৈগুণ্য বিষয়া বেদা নিস্ত্ৰৈগুণ ভাৱাৰ্জনা নিৰ্দণ্ডো নিত্য সদস্য নিৰ্যোগ সমা আত্মমান। সত্য, ৰজ, তম 3 গুণৰ ভিতৰত আমি, আৰু 3 গুণৰ ওপৰত তেওঁ ত্ৰিগুণাতীত। সংস্কৃতত তাকে নিস্ত্ৰয়ী গুণ বুলি কয়। যে হে অৰ্জুন, কৃষ্ণ কৈছেগে সকলো 3 গুণৰ ভিতৰত মই 3 গুণৰ অতীত, গতিকতে
তুমি মোটেই ভজা। তেতিয়া অৰ্জুনে কৈছেগৈ কেনেকৈ মই ত্ৰিগুণাতীত আপোনাক বুজি পাম? তাৰ উপায় কি দিছেগৈ? নিৰ্দণ্ড নিত্য চতস্থৌ নিৰোগ সমাত্মা। মানে নিৰ্দণ্ড মনত তাৰমানে দ্বন্দ্ব থাকিব নালাগিব। খাম নেখাম, যাম নেযাম, কৰিম নকৰিম, আহিম নাহিম নহ'ব। সিদ্ধান্ত হ'ব লাগিব, যামেই কৰিমেই আহিমেই, চেলৰ ঠাইত উৰি ল'ব লাগিব। নিত্য চতস্থৌ প্ৰত্যেক অৱস্থাতে সাত্বিক অৱস্থা থাকিব লাগিব। নিৰোগ সমা আত্মমানৱ আৰুৰ যোগীৰ দ্বাৰা কাছটোৱে যেনেকৈ লাহে লাহে বগোৱা বাই আগবাঢ়ি যায়, বিপদৰ সময়ত শিল হয়, বিপদ আঁতৰি গ'লে আকৌ আগবাঢ়ি যায়, সেনেকৈ কশ্যপ গতিৰে তাৰমানে বিপদৰ সময়ত শিলৰ চলঙত সোমাই যাব লাগিব। বিপদৰ সময়ত শিলৰ দৰে কঠোৰ আদৰ্শৰ পৰা আঁতৰি যাব নালাগিব। বিপদ আঁতৰি গ'লে আকৌ আগবাঢ়ি যাব লাগিব। আৰু তেতিয়া আমি এই 3 গুণ বিচাৰি পাম। আৰু শেষত গৈ এবাৰ কি ক'লে? ক্ৰিয়া, কৰ্ম, অকৰ্ম, বিকৰ্ম। কাৰ্যৰ 3টা অৱস্থা। যি কৰ্ম কৰিলে ভুল হয়, শুধৰণি আছে, ৰেক্টিফিকেশ্যন আছে, বিকৰ্ম। যি কৰ্ম কৰিলে শুধৰণি নাই, আইনৰ তহতত তেওঁৰ শাস্তি হ'ব পাৰে, জেল জৰিমনা হ'ব পাৰে, এয়া হ'ল অকৰ্ম। যি কৰ্ম কৰিলে কোনো ধৰণৰ দুখ নহয়, স্বদেশ স্বজাতিৰ কল্যাণ হ'ব, নিজেও আগবাঢ়ি যাব, এয়া কৰ্ম। গতিকে বিকৰ্ম কৰিছিল, সেইকাৰণে শুধৰণি হ'ল, কিন্তু মৃত্যুবৰণ কৰিবলগীয়া হ'ল। গতিকে বিকৰ্মটো মৃত্যু হ'ব পাৰে। গতিকে পৰীক্ষিত কৰা অপৰাধৰ কি আছিল নামটো? নাম অপৰাধ। যাৰ কাৰণে তেওঁ ডেকা বয়সতে শৰীৰ এৰিবলগীয়া হ'ল। এতিয়া মূল কথা, কায়িক, বাচিক আৰু মানসিক এই 3 প্ৰকাৰে অপৰাধ হ'ব পাৰে। শাৰীৰিকভাৱে আমি কাৰোবাক অপদস্থ কৰিব পাৰোঁ, মানসিকভাৱে আমি কাৰোবাক মনত আঘাত দিব পাৰোঁ, বাহ্যিক কথাৰে আমি কাৰোবাক আঘাত দিব পাৰোঁ। এই 3 প্ৰকাৰ অপৰাধৰ পৰা সদা সৰ্বদা সাৱধানে থাকিব লাগে। আৰু সাৱধানীৰ মৰণ নাই। ইয়াৰ পাছত নাৰদক বাৰে বাৰে পঠিয়াই আছে বসুদেৱে, কৃষ্ণই নাযায়। এতিয়া নাৰদে বসুদেৱৰ আগত নিমি ৰজাৰ কথা ক'ব। আৰু এতিয়া আমি জিতেন বাবক পুনৰ 2য় খণ্ডলৈকে আগবাঢ়ি যোৱাৰ কাৰণে সেৱা দিছোঁ। কৃষ্ণ কৃষ্ণ। এৰা বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নিৰন্তদাৰকাৰী কৃষ্ণক গৌৰৱে ভৈলাই অৱতাৰ মুখ্য লভিলা সাক্ষাৎ তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত মুকুতি সুখতো কৰি ভকতি বৰ নভজে কৃষ্ণক লোক কিনো কৰ মজৰ বাক্য কৰ্ণ মন মুখ আশ্ৰয় মাৰে যাৰ কৃষ্ণ ভকতিত সমস্তৰে ধিকাৰ কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে
কমল পামরে রাম যথা যাই তথা তুমি তুরনে রায় হাত তথাপি নভজি মৰৈ কৰিয়াত্মাঘাত দিনে কণাৰদ বসু নেবগৃহে গৈলা দেখি বসুদেৱ পাদু লোকে খুইৰে লইলা ৰাম কৰিলা প্ৰণাম পৰি আসনে বৈখাই বুলিলা সাদৰ বাক্য নাৰদ কসাই পিতৃ আগমনত পুত্ৰৰ হয় সিদ্ধি ও ভকতক পাইলে দুখী যেন পাৱে নিধি সেই মতে ভগৱন্ত তজুয়া মনে সমস্ত প্ৰাণীৰ গতি হয় বক্ষণে ও দেৱতাটো কৰি শ্ৰেষ্ঠ হুণ্ড সাধু জন সাধু হন্তে সৰ্বসুখ হুৱে অনুক্ষণ কৃষ্ণ আমি এতিয়া অকণমান আমি আগমৰ পৰা অকণমান নিগমৰ ফালে গতি কৰিব বিচাৰিছোঁ নিগম শাস্ত্ৰইনো কি কয় বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে নাৰদক কৃষ্ণ কৈছে তুমি যোৱাগৈ আৰু বহুত কাম আছে আৰু কৃষ্ণ প্ৰেমত নিমজ্জিত নাৰদে দ্বাৰকা এৰিব খোজা নাই ইয়াত আমি শব্দ কি কি পাইছোঁগৈ মাধৱ মাধৱ শব্দটোৰ অৰ্থটোনো কি মা পদে লক্ষ্মী থব পদে স্বামী তাৰমানে মাধৱ মানে বিষ্ণু মা পদে লক্ষ্মী থব পদে স্বামী হয়নে এতিয়া সেনেকৈ আমাৰ পিছফালে ব্ৰহ্মপুত্ৰৰ মাজত দ্বীপ এটা আছে নাম মাজুলী এখন ঢেকীয়াজুলি নহয় জানো জুলি মানে কি জানে নাজানে আপোনালোকে বাৰু আমি ঢেকীয়াজুলি নগৰত আছোঁ আমিতো জুলি মানেতো জানিব লাগিব এতিয়া ঢেকীয়াজুলি অসমত 15খন আছে চিৰাজুলিৰ আগত এখন ঢেকীয়াজুলিহে আছে আমাৰ লগত অহা বন্ধু এই মানে প্ৰসন্নৰ ঘৰৰ কাষত 14খন ঢেকীয়াজুলি আছে লালুকত 14খন ঢেকীয়াজুলি আছে আৰু এইখনৰ সৈতে 15খন হয় না এতিয়া এখন জুলি ক'ত আছেগৈ সেয়া মাজুলী মা মানে লক্ষ্মী জুলি মানে ভঁৰাল তাৰমানে লক্ষীৰ ভঁৰাল সেইটো সেইকাৰণে মাজুলী ধান চাউলৰ চিৰাৰ কোমল চাউলৰ সোৱাদে বেলেগ নহয় জানো ইয়াত তাৰমানে আজি যিসকল ইয়াত আছে ডেকা মানুহ এওঁলোকৰ ককাহঁতৰ দিনত ইয়াত বহুত ঢেকীয়া আছে ঢেকীয়া শাক আছিল ডাঙৰ ডাঙৰ গছবিলাকৰ তলত কেৱল ঢেকীয়া খালি দেই সেইকাৰণে ঢেকীয়াৰ ভঁৰাল সেইকাৰণে ঢেকীয়াজুলি পাইছেনে বুজি জুলি মানে ভঁৰাল এতিয়া কি পাইছোগে মা পদে লক্ষ্মী থব পদে স্বামী মাধৱ তাৰমানে লক্ষ্মীৰ স্বামী নাৰদ মানে
নিগমত নাৰত মানে হাৰ্ট হৃদপিণ্ড নাৰদে কি বজায় কিহত উঠি ফুৰে বাৰু কাবাৰ ফেঁচা কাবাৰ বাঘ কাবাৰ সিংহ কাবাৰ হাতী কাবাৰ গৰুৰ পক্ষী গতিকে নাৰদৰ বাহন কি হয় মৰা গছৰ শুকান ঠানি এটা ঢেঁকী নহয় জানোকে সেইকাৰণে মৰা গছৰ শুকান ঠানিৰ ওপৰত উঠি ফুৰা বুলি কুবেৰৰ পুতেক দুটাই অপমান কৰিছিলগৈ আপোনাৰ বোলে নিৰ্জীৱ মৰা গছৰ ঠানি এটাত উঠি ফুৰে ঢেঁকীহে সেইডাল কিবা হ'ল নেকি সেইকাৰণে কি ক'লে বাৰু মই মৰা গছৰ ঠানিতে উঠি ফুৰিলোঁ তহঁতি জীয়া গছ হৈ পেলাই নন্দৰ পদূলিত জন্মি থাকে জমলা অৰ্জন নহয় জানো হয় নাই গতিকে নাৰদে কি কৈছে নাহাঁহিবি মোক খুচৰিব তোক গতিকে কাকত তাৎসিল্য কৰিবলৈকে নাপায় যি নহওক নাৰদ মানে নিগমত হাৰ্ট মানুহ এজন দুই ধৰণে মৰে এতিয়া আজি 4 দিনমান আগত এই প্ৰবল বৃষ্টিপাতৰ ফলত গুৱাহাটীত আমাৰ য'ত ঘৰ গৃহ পিছফালে পানী উটুৱাই লৈ গুচি গ'ল 8 বছৰীয়া ল'ৰা এটা এতিয়ালৈকে ডেড বডি বিচাৰি পোৱা নাই মোক এজনে সুধিছেগৈ কি হ'ল এই যে 8 বছৰতে মৰি লোৱাটো কি হ'ল তেতিয়া মই কৈছোঁ তাৰ আয়ুস নাছিল আকৌ আমাৰ কাষৰে বুঢ়া এজন 103 বছৰত ঢুকাইছে মোক সুধিলে বুঢ়াটো ইমান দিন কিয় বাচি আছিল বোলো কপালত চাউল আছিল এতিয়া কি হ'ল বোলে চাউল উকলিল তাৰমানে মানুহ দুই ধৰণে মৰে আয়ুস নাথাকিলে কম বয়সত মৰে আৰু চাউল থাকিলে বুঢ়া বয়সত মৰে আৰু শেষত কি কওঁ চাউল উকলিল হয় নাই বাৰু এই চাউল আমাৰ ক'ত হয়গৈ ঢেঁকীত আমি উজনিত খুবলি বুলি কওঁ নামনিত পখলি বুলি কওঁ খুবলি বা পখলি যেতিয়া ধান দিওঁ ঢেঁকীত থৈ ঢেংকুৰুচ কৰে ধানকেইটা কৈ চাউল হয় মাঘৰ বিহুৰ সময়ত যেতিয়া চাউলকেইটা দিওঁ খুবলিত কি হ'বগৈ তেতিয়া পিঠাগুড়ি হ'ব কিন্তু যদি ধানো নাথাকে চাউলো নাথাকে খুবলিটোত ঢেঁকীটো বজিব নেকি নবজে গতিকে কপালত যদি চাউল নাই নাৰদে ঢেঁকী আৰু নবজায় হয়নে গতিকে যি মুহূৰ্ততে হৃদপিণ্ডত হাৰ্টটোৰ পালছ বন্ধ হ'ব এতিয়া ধৰক মই ডক্টৰ এখেতৰ ককাক হস্পিটেলত সোমাল আৰু এওঁ কৈছেগৈ সাৰ সুৰ নাই দেখোন বুঢ়াৰ চাকচোন যাই পেলাই মই হাতখন চেকআপ কৰিলোঁ চেকআপ কৰাৰ পিছত নাৰ্ছক ক'লোগৈ কাপোৰ আনি ঢাকি দিয়া আৰু মই ৰিপৰ্টত কি লিখিম হি ইজ ন' মোৰ ডিউ টু কাৰ্ডিয়াক এৰেষ্ট তাৰমানে হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰিল তাৰমানে নাৰদে তেতিয়ালৈকে ঢেঁকীটোৰে পিঠা খুন্দি থাকিব চাউল খুন্দি থাকিব যেতিয়ালৈ আপোনাৰ আয়ুস আছে আৰু চাউল আছে না ৰদ না মানে নাই ৰদ মানে কেঞ্চেল কৰা তেতিয়ালৈকে নাৰদে ঢেঁকী বজাই থাকিব থেংক কৰোছ যেতিয়ালৈকে চাউল আছে আৰু আয়ুস আছে গতিকে হাৰ্টটোৱে এতিয়া ধৰক মই প্ৰসূতি বিভাগৰ ডক্টৰ ধৰি লওক তেতিয়াহ'লে এজনী বোৱাৰীক শাহুৱেকে লৈ আহিছে আহি পেলাই কি কৈছেগৈ বোলে এওঁ বমি কৰি আছে হয় নাই তো মই চেকিং কৰি চালোঁ গেছ হৈছে শাহুৱেকে ভাবিছেগৈ এওঁ চাগে মাতৃ হৈছেগৈ তেতিয়া মই গম পালোঁ এওঁৰ গেছহে হৈছে কিহৰ কাৰণে গম পালোঁগৈ হাতত যেতিয়া পালচ চালোঁ এটা পালচ আছে অলপ পিছত আকৌ এজনী বোৱাৰী লৈ আনিছেগৈ গিৰিয়েকে এই এওঁ কিবা অশান্তি কৰিছে মূৰ চুৰ ঘূৰাই পৰিছে কি হ'ল চাওকচোন এতিয়া মই চেকিং কৰি চালোঁ এইবাৰ 2টা পালচ পাইছোঁ এজন মানুহৰ এটা পালচ এজনী গাভৰু ছোৱালীৰ গাত যেতিয়া আমি দ্বিতীয়টো পালচ ধৰা পৰোঁ লগে লগে কি কওঁ ভাল খবৰ আছে কাৰণ এই যে গৰ্ভত স্থিতি আছে সন্তানটো তাৰ পালচটো ইয়াত আহিব 2টা পালচ পাম এটা নতুন কথা নহয় জানো যি মুহূৰ্ততে এজন প্ৰসূতি বিভাগৰ চিকিৎসকে এগৰাকী বিবাহিত হওক বা অবিবাহিত আজিকালি চব সম্ভৱ এগৰাকী নাৰীৰ শৰীৰত দ্বিতীয় স্পন্দনটো ধৰা পেলাই ছেকেণ্ড পালচ দেন হি হিমছেল্ফ এনাউন্স দেট হি ইজ এ প্ৰেগনেণ্ট হয়নে নাৰত ক'ত সোমাই আছে চাক পালচত হয়নে এইটোৱে নাৰত মানে হাৰ্ট নহয় জানো আৰু এই হাৰ্টৰ পৰাই আমাৰ সংগীতত সা ৰে গা মা পা ধা নি এই সপ্তস্বৰ স্বৰ্গম হাৰ্টৰ পৰা ওলাইছে ঈশ্বৰৰ ধনুখনৰ নাম সাৰংগ সাৰংগৰ টংকাৰৰ পৰা ওলাইছে সা শিৱৰ গৰুটোৰ নাম ঋষভ ঋষভৰ পৰা ৰে গান্ধাৰ পৰা গা
বগলী উৰি যাওঁতে যি শব্দ হয় ধক ধক থৈবত হাতীৰ চিঞৰৰ পৰা নি কুলিৰ পৰা পঞ্চমত পা থৈবতৰ পৰা ধা হাতীৰ চিঞৰৰ পৰা নিষাদৰ পৰা নি চাৰে গা মা পা ধা নি হাতৰ পৰা গতিকে গন্ধৰ্ব বেদত ধুনীয়াকৈ আছে সংগীত মাধুৰ্যটো ধুনীয়াকৈ আছেগৈ ভৰতৰ নাট্যশাস্ত্ৰত সুন্দৰকৈ আছেগৈ সেয়া আমাৰ আলোচনা হয় এবাৰ তাৰ পিছলৈকে আহিছোঁ আকৌ নিগমলৈকে যাম দ্বাৰকাখন কোনে বনাইছিল বাৰু কৃষ্ণৰ ককায়েকৰ নাম বলৰাম বলৰামৰ পত্নীৰ নাম ৰেৱতী ৰেৱতীৰ দেউতাকৰ নাম ৰৈবত ৰজাই বিশ্বকৰ্মাক লগত লৈ দ্বাৰকাখন বনাইছিল যিখন দ্বাৰকা এতিয়া পানীৰ তলত গুজৰাটত নহয় জানোগে গতিকে পানীৰ ওপৰত থকা দ্বাৰকাখন আমি এইখন এখন দ্বাৰকা এখন এখন দ্বাৰকা নিগমত ইংলিছত দুৱাৰ DOOR দুৱাৰ মানে দৰ্জা সংস্কৃতত দুৱাৰ দুৱাৰ মানে দৰ্জা দুৱাৰত থাকে কাৰণে দুৱৰী দুৱাৰ মানে দৰ্জা যোগ কাই একেলগে কিবা দ্বাৰকা যিটো শৰীৰৰ 10খন দুৱাৰ আছেগে তাকে দ্বাৰকা বুলি কয় আমাৰ শৰীৰত 10খন দুৱাৰ আছেগে ডিঙিটোৰ ওপৰত 8খন আৰু নাভিৰ তলত 2খন ডিঙিৰ ওপৰৰ 8খনৰ 7খন ধৰ্মৰ দৰ্জা এখন প্ৰয়াণৰ দৰ্জা আৰু নাভিৰ তলত নৰকৰ দৰ্জা কেলকুলেটৰলৈ হিচাপ কৰক 2খন কাণ 2টা চকু 2টা নাকৰ ফুটা মুখখন এই 7খন ধৰ্মৰ দৰ্জা ভাল কথা শুনিব পাৰোঁ ভাল দৃশ্য চাব পাৰোঁ ভাল গোন্ধ ল'ব পাৰোঁ ভাল কথা ক'ব পাৰোঁ উল্টাকৈ ব্যৱহাৰ কৰিলে নৰক কিন্তু মনত ৰাখিব প্ৰত্যেকখন দৰ্জাৰ 2খনকৈ পাল্লা এখন দৰ্জা 2খন পাল্লা নহয় জানো হয় নাই গতিকে চকুৰ পতা ওপৰৰ তলৰ 2খন পাল্লা নহয় জানো নাকৰ বাহি 2টা ওঠৰ পাল্লা 2খন নহয় জানো হয় নাই গতিকে 7খন দৰ্জাত পাল্লা কেইখন হ'ব 14খন 7খন দৰ্জাত প্ৰহৰী কেইটা থাকিবগৈ 14টা এখন দৰ্জাত 2জনকৈ আগত পুৰণা চিনেমাবিলাকত এনেকৈ জাঠি দুডাল এনেকৈ ক্ৰছ কৰি ৰখি নাথাকে জানো ৱাটছমেন 2জনকৈ গতিকে এখন দৰ্জাত 2জনকৈ ৱাটছমেন হ'লে 7 2 14 ৰাজহাড় যিডাল ৰাজহাড়ৰ একেবাৰে মূৰৰ ঢাকনিখনৰ নাম ব্ৰহ্মৰন্ধ্ৰ এন্থ্ৰপলজিৰ ভাষাত কৈছোঁ গ্ৰেট কেভিটি উগ্ৰপন্থীৰ গুলীত সামৰিক বাহিনীৰ জোৱান এজন নিহত হ'ল চকুকেইটা মেল খাই আছে ৰাজস্থানৰ দৃশ্য তেজত আৰু মাকে কৈছেগৈ বেয়া দেখিহে মোৰে বন্ধু তেতিয়া কৈছে বেয়া দেখি তোমাৰ বন্ধুত চকু দুটা তুলসী পাত দি দিয়া মাকে কৈছেগৈ চকু দি জীৱ গ'ল নেকি চকুকেইটা মেল খাই আছে বুকুত গুলি লাগিল চকু মেল খুৱাই থাকি গ'ল মাকে দেখাইছে চকু দি জীৱ গ'ল নেকি লগৰজন আৰ্মি মুখখন হাঁকে ভোকা মাছৰ মেল খাই আছে ঘৈণীয়েকে কৈছে ইছৰাম এওঁ মুখেদি চাগে জীৱটো গ'ল এজন আকৌ নাকটো অলপ ডাঙৰ তো নাকৰ বাহিৰকেইটা ডাঙৰ ডাঙৰ ফুলি আছেগৈ তেওঁ কৈছেগৈ নাকেই দি গ'ল নেকি তেতিয়া মই মানুহবিলাকক কৈছোঁ নাকেই দি কাণি দি চকু দি জীৱটো যোৱা নাই ব্ৰহ্মতালত যিটো ৰন্ধ্ৰ আছে 8 নম্বৰ ফুটা ব্ৰহ্ম ৰন্ধ্ৰেদি গুচি গৈছে এতিয়া এই দুৱাৰকেইখনৰ নামকেইটা পুৰঞ্জনৰ আখ্যানত পাব প্ৰাচীন বঢ়ী ৰজাৰ আগত পুৰঞ্জনে কৈছেগৈ সোঁ কাণখনৰ নাম পিতৃহু বাওঁ কাণখনৰ নাম দেৱহু সোঁ চকুটোৰ নাম সদ্যুতা বাওঁ চকুটোৰ নাম বিমুখী সোঁ নখৰ ফুটাটোৰ নাম নলিনী বাওঁ নাকৰ ফুটাটোৰ নাম নালিনী মুখখনৰ নাম মুখ্য দুৱাৰ জকাৰডাল কাটি ল'লে মুখ্য শব্দ জকাৰডাল কাটি লয় খাব পাৰে কথা কয় নাক বন্ধ হ'লে উশাহো চলে বিভিন্ন কাম নহয় জানো গতিকে মুখ্য কামখিনি হয় কাৰণে মুখ্য দুৱাৰ আৰু ব্ৰহ্মৰন্ধ্ৰ প্ৰয়াণৰ দুৱাৰ যিবিলাক যোগী তেতিয়া গম পায় মোৰ মৃত্যু আহিছেগৈ তেতিয়া সেই দুৱাৰেদি তেওঁ জীৱাত্মাক পৰমাত্মাত লীন কৰি সমাধিত যায় আৰু নাভিৰ তলত ৰহুদন আৰু নৈতি এয়া বৰ্জনৰ দুৱাৰ আমি যিবিলাক খাদ্য খাওঁ বৰ্জনৰ দুৱাৰ শৌচ দুৱাৰ পেচাবৰ দুৱাৰ জননেন্দ্ৰিয় বুলি কৈছেগৈ এয়া শৰীৰত কেইখন দুৱাৰ থাকিল 10খন যিটো
যিখন নগৰত 10খন দুৱাৰ থাকে তাকে দ্বাৰা বুলি কয় মানে নিগমত আমাৰ শৰীৰটোৱে দ্বাৰকা ঋষি অসমীয়াত সংস্কৃতৰ ঋষি ভাঙি মিটা ঋষি শব্দটো ঋষ যোগ ই ঋষ মানে বেদৰ মন্ত্ৰ ই মানে তৈয়াৰ কৰ্তা যিসকল মহান মনীষীয়ে বেদৰ মন্ত্ৰসমূহ ৰচনা কৰিলে তেওঁলোক ঋষি বা মন্ত্ৰদ্ৰষ্টা ঋষি যিসকল স্বৰ্গত থাকে তেওঁলোক দেৱৰ্ষি 5জন আছে অখিল দেৱল লোমখ বটদ্ৰৱা নাৰদ এই 5জন দেৱৰ্ষি ৰজাও ঋষিও ৰাজৰ্ষি যেনে জনক মহান ঋষি মহৰ্ষি যি কেৱল দিনে ৰাতি ব্ৰহ্মকহে প্ৰতিপাদন কৰে ব্ৰহ্ম ঋষি আৰু এওঁলোকৰ লাষ্ট প্ৰমোচন মুনি মুনি হোৱাৰ পিছত আৰু তেওঁলোকে কথা নকয় মৌন হৈ গৈছে এয়া হ'ল ঋষি আৰু মুনিৰ পাৰ্থক্য আৰু ঋষি আৰু মুনিক একেলগে কি কয় সুৰায়া প্ৰথম ভাগৱতৰ মাহাত্ম্যৰ দ্বিতীয় শাৰীৰ শেষৰ শব্দ আদি কবয়ে মুজ্জন্তি ইয়াত সুৰায়া ব্ৰহ্মাৰ দৰে ঋষিমুনিসকলেও দিনে ৰাতিয়ে ভগৱন্তকে ভাবে এইবাৰ ভগৱন্তই যেতিয়া জন্ম লয় তেতিয়া কি বুলি কয় অৱতাৰ অৱতাৰ জন্ম লোৱাৰ আটাইতকৈ মৰ্যাদাসূচক শব্দ মই বেলেগ এটা শব্দলৈকে আহিছোঁ মানুহৰ ভৰি ইতৰ জীৱ জন্তুৰ ঠেং ভগৱন্তৰ পদ আৰু চৰণ ঈশ্বৰৰ চৰণত ভগৱন্তৰ পদকমলত ভগৱন্তৰ কৰকমলত আমি কি কওঁগে আপোনাৰ ভৰিখনত দুখ পাইছে নেকি মানুহ হ'লে ভৰি ঈশ্বৰ হ'লে চৰণ জীৱ জন্তু হ'লে ঠেং ঠিক তেনেকৈ মানুহৰ সন্তান কি কওঁ জন্ম হ'ল কিন্তু ঈশ্বৰে জন্ম লয় কি কৰেগৈ অৱতৰণ কৰে এতিয়া চৰাই আমি কি কওঁ পথাৰত বগলী পৰিছে পথাৰত বগলীবোৰ পৰিছে গছডালত ভালেমান বগলী পৰিছে কিন্তু প্লেইনখনত কি কওঁ বৰজাৰ বিমান বন্দৰত এইমাত্ৰ আমেৰিকাৰ পৰা অহা বিশেষ বিমানখনে অৱতৰণ কৰিলে পৰা বুলি নকওঁ কিন্তু হয়নে পৰাটো তুচ্ছাৰ্থ কিন্তু অৱতৰণ কৰে নাই সেইকাৰণে ভগৱন্তই অৱতৰণ কৰে কাৰণে ভগৱন্তৰ জন্মক কি কয়গৈ অৱতাৰ আমি যেনেকৈ ইংলিছত লিজেণ্ড শব্দটো ব্যৱহাৰ কৰোঁ বা অগ্ৰদূত পাহিকা শব্দটো ব্যৱহাৰ কৰোঁ ইয়াৰ পাছত খুব ডাঙৰ পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ডেমক্ৰেটিক চেণ্টেন্সটো ব্যৱহাৰ কৰিছে শংকৰদেৱে গণতান্ত্ৰিকভাৱে ভালেকেইটা বাক্য অনুবাদত ব্যৱহাৰ কৰিছে কি ব্যৱহাৰ কৰিছে তেওঁ কুকুৰ চণ্ডাল গদৰ্বৰো আত্মাৰাম জানিয়ে সবাকো পৰি কৰিব পৰা তেনে সকলো জীৱ জন্তু আত্মাৰাম এইবাৰ তেওঁ ক্লাছিফিকেশ্যনত আহিছে কি কৈছে আমি জাতি গাতিৰ ঊৰ্ধত কি বুলি কৈছে ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত জানো দৃষ্টি একতুল এইবাৰ আকৌ প্ৰশ্নহে বহুত নামঘৰত মহিলাক সোমাবই নিদিয়ে কিন্তু সৌ হাজাৰ হাজাৰ বছৰ আগতেই কৃষ্ণই উদ্ধৱক কৈ থৈছে কি কৈছে স্ত্ৰী ক্ষুদ্ৰ চণ্ডালে যদি কৰে আমাতো ভকতি তাহাঁতো কহিবা কথা ইটো মাহতি কৃষ্ণ উদ্ধৱ সংবাদ বৈকুণ্ঠ প্ৰয়াণ ২৭,৭১৪ নম্বৰ পদ বিচাৰি চালে হয় স্ত্ৰী ক্ষুদ্ৰ চণ্ডালে যদি কৰে আমাতো ভকতি তাহাঁতো কহিবা কথা ইটো মাহতি এইবাৰ আটাইতকৈ পিক লেভেল শীৰ্ষত কি ক'লে এতিয়া হস্ত পদ কৰ্ণ আচয় মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ হাত ভৰি চকু কাণ যাৰে আছে তেৱেই হৰিক ভকতি কৰিবৰ অধিকাৰ আছে হয়নে আজি আমি টিভিত কি চাই আছোঁ জগন্নাথৰ ৰথযাত্ৰা বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ আগৰ ৰাষ্ট্ৰপতিগৰাকী আছিল ৰামনাথ কোবিন্দ তেওঁ এজন হিন্দু মানুহ তেওঁৰ মানে শাসনকালত উৰিষ্যাৰ জগন্নাথৰ দৰ্শন কৰিবলৈকে আহিল ফেব্ৰুৱাৰী মাহ ২৩ তাৰিখ আৰু মন্দিৰত দৰ্শন কৰিলেগৈ যথাবিধি কিন্তু শেষত তেওঁক ৰত্ন সিংহাসনত মূৰ দোৱাব নিদিলে তেওঁক সোধা হ'ল আপোনাৰ গোত্ৰ কি আৰু যেতিয়া ৰামনাথ কোবিন্দে ক'লে মই এজন হিন্দু মানুহ
কিন্তু মই বিলংছ টু OBC তেতিয়া পাণ্ডাই তেওঁক জগন্নাথৰ পৰা বাহিৰ কৰি দিলে আৰু কান্দি কান্দি ৰাষ্ট্ৰপতিয়ে ক'লে এজন হিন্দু মানুহৰ যদি জগন্নাথক দৰ্শন কৰাৰ অধিকাৰ নাই তে মই আৰু ইয়াত ভৱিষ্যতে নাহোঁ কিন্তু সেইজন ৰাষ্ট্ৰপতি যদি আমাৰ অসমত আহিলেহেঁতেন আমাক যদি ক'লেহেঁতেন বোলে মই সত্ৰত যাম অলপ বলক আপুনি বৰদোৱাত যায় দক্ষিণ পাটত যায় কমলাবাৰীত যায় বৰপেটাত যায় বলক তেওঁক চাকি এগছ লগাব দিম গতিকে সেইখন অসম য'ত শংকৰদেৱে নামঘৰ সত্ৰ পাতি থৈ গ'ল য'ত আমাৰ জাতি জ্ঞাতি বুলি কোনো কথা নাই আমি জাতি নহয় জ্ঞাতি নহয় আমি সংকীৰ্ণতাৰ ৰোধত আমি আত্মাহে গতিকে উপাধি যেতিয়া বাদ দিম এক জাতি এক প্ৰাণ হ'ম যদি পৃথিৱীত জাতি আছে তেতিয়াহ'লে 3টা MFTG এপ্লিকেশ্যন ফৰ্মত কি লিখা থাকে পুৰুষ মহিলা আৰু TG এই ইয়াতকৈ আৰু জাতি বেছি একো নাই তাৰমানে এপ্লিকেশ্যন চব ফৰ্ম আজিকালি সেই আধাৰ কাৰ্ডৰ এপ্লিকেশ্যন ফৰ্ম পান কাৰ্ডৰ ফৰ্ম ভোটাৰ কাৰ্ডৰ ফৰ্ম চবতে লিখিব লাগিব পুৰুষ মহিলা নে তৃতীয় লিংগ নহয় জানো এই 3টাই জাতি আৰু ইয়াতকৈ বেছি নাই জাতি ইয়াতকৈ যদি বেছিকৈ জাতি থাকিলেহেঁতেন তে নদীৰ পাৰত য'ত আমি শৱদেহবোৰ দাহন কৰোঁ ৰঙা নীলা হালধীয়া কলা হৈ থাকিল এয়া সত্ৰাধিকাৰ গোস্বামী প্ৰভুৰ এয়া আমাৰ মৌজাদাৰ কলিতাচাৰৰ এয়া আমাৰ প্ৰিন্সিপালৰখিনি হালধীয়া হৈ আছে চবতো মাটিত মিলি গ'ল নে হয় নাই গতিকে উপাধিবোৰ বাদ দিয়কচোন আমি নগেন খগেন হৰি যদুমধু হৈ যাম নামবোৰ বাদ দিয়কচোন আত্মা হৈ যাম গতিকে নামৰ ঊৰ্ধত উপাধিৰ ঊৰ্ধত আমি একেলগ হওঁ আহক কাৰণ সময় বেয়া যদি একেলগ নহওঁ শত্ৰুৱে লাই পাব গতিকে আধ্যাত্মিকৰ দিশলৈকে আহক মনৰ চঞ্চলতা দূৰ হ'ব হতাশ দূৰ হ'বগৈ দুৰ্ভাৱনা দূৰ হ'বগৈ নতুন সাহস পাব আৰু আমি একেখন আকাশৰ তলত নামঘৰৰ মজিয়াত একেলগে বহিব পাৰিম তেতিয়া বহিব পাৰিম যদি আগুৱাই আহক খালি গতিকে শ্ৰেষ্ঠ গণতান্ত্ৰিক বাক্যটো শংকৰদেৱে দিছেগৈ অনুবাদত হস্ত পদ কৰ্ণ আচয় মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ ইয়াৰ পিছত কৈছেগৈ পিতৃ আগমনত পুত্ৰহানে সিদ্ধি ভকতক পাৰিলে দুখী কাৰণে পায় নিধি গতিকে পিতৃৰ যেতিয়া আগমন ঘটে গৃহলৈকে পুত্ৰৰ যেনেকৈ আনন্দ হয় সেনেকৈ নাৰদ অহাৰ কাৰণে বসুদেৱৰ আনন্দ হৈছে এতিয়া ক্ষুদ্ৰ দেৱ দেৱীক ভজনা কৰিলে কি হয় আৰু ভগৱন্তক ভজনা কৰিলে কি হয় আৰু ভগৱন্তৰ প্ৰতিনিধি ভকতক সেৱা কৰিলে কি হয় সুন্দৰকৈ কৈছে কি কৈছেগে দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন সাধু হন্তে সৰ্বসুখ হোৱে অনুক্ষণ কিহৰ কাৰণে দেৱতাবিলাকক পূজা নকৰিলেগে উপজাচি ফল নিদিয়ে দেৱতাবিলাকক পূজা নকৰিলেগে উপজাচি ফল নিদিয়েগে দমকলটোত হেণ্ডেল মানি নিদিলেগে তলত কলহটো বা বাল্টিং নাপাতিলে পানী নোলায় আৰু বাল্টিংটো নিজে নিজে খোজকাঢ়ি আহি কিন্তু পাকঘৰত নাহে গংগাই কি কৈছিল ভীষ্মক শেষ সময়ত তুমি মোক নাপাবা কৃষ্ণই কি কৰিলেগে উল্টা কৰি দিয়া অৰ্জুনে বান মাৰি দিলেগে পাতাল গংগাৰ পানী আনি অৰ্জুনে ভীষ্মৰ মুখত দি আহিছে কৃষ্ণৰ অনুমতি হ'লে হ'ব পাৰে গতিকে যেনেকৈ সাগৰ নৈৰ পানী আহি নিজে আপোনাৰ মুখ নাপায়হি আপুনি নিজে আগবাঢ়ি যাব লাগিব সেনেকুৱাকৈ দেৱতাবিলাকে আপোনাক আগতীয়াকৈ তেওঁলোকক উপাসনা নকৰাকৈ ফল নিদিয়ে কিন্তু মাকবিলাকে আমাৰ ঘৰত দেখিছোঁ মাকবিলাকে গম পায় এদিন ভনীজনীৰ কেঁচুৱাটোৱে আহাৰ খোৱা নাই তেতিয়া মাক ফোন কৰিছে মা কেঁচুৱাটোক ওপৰুৱাই পালে নেকি গাখীৰ খোৱা নাই দেখোন মা এক্সপিৰিয়েঞ্চ হোল্ডাৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছে পেটত কি আছেগৈ বোলে মই পাতল চোলা এটা দি থৈছোঁ গৰম যে চোলাটো দাঙি দে এতিয়া পেটটো কেনেকুৱা অলপ উখহি আছে পেটটোত নীলা নীলা হৈ আছে নেকি অঁ ক্ষীৰবোৰ ফুলি আছে তেতিয়া কৈছে কৃমি হৈছে মাৰ অভিজ্ঞতা তে কৃমিৰ কাৰণে কান্দি আছে ভোকত কান্দা নাই আকৌ বেলেগ এজনী জীয়েকে ফোন কৰিছে আমাক অ' মা বিৰাট কান্দিছে যোৱা সপ্তাহতে এনেকুৱা হওঁতে মই তিতা খুৱাই দিছিলোঁগৈ মৰিব খুজিছে নেকি ঠেটেঙা লাগি থাকিব কিয় কাৰণে তাৰ পিয়াহ লাগিছে তাৰমানে আইতাকবিলাকে জানে পিয়াহ লাগিলে কি কৰেগৈ
মাকৰ গাত খামুচি দিব আৰু শুওঁতে ভৰিখন বা হাতখন আৰ্থিং দি থ'ব মাকৰ গাত মাকে কেটকুট কৰিলে গম পায় আৰু যেতিয়া কৃমি হ'ব পেটটোৰ শিৰবোৰ নীলা হৈ যাবগৈ এনেই মাক হোৱা নাইতো এনেই মাক হৈছে নেকি গতিকে শাহুৱেকবিলাকৰ অভিজ্ঞতা থাকে আৰু মানে যেতিয়া অকলশৰীয়াকৈ এটা ফেমিলি থাকেগৈ তেতিয়া বিপদত পৰে গিৰিয়েকেতো আৰু কি জানে বাপেকহে হৈছেগৈ সি আচলতে কি হ'লতো গমেই নাপায়গৈ গিৰিয়েকক সুধিব মই কি জানো হয় এইবিলাকতো মাইকী মানুহৰ প্ৰব্লেম হয় নহয় গতিকে অভিজ্ঞতা আমি যদি পাৰ হৈ যোৱা জীৱনৰ অভিজ্ঞতাখিনি লগ লগাওঁ তে ইউনিভাৰ্চিটি ডিগ্ৰীতকৈ বেছি হ'ব গতিকে অভিজ্ঞতাৰ কাৰণে জ্যেষ্ঠ সদায় জ্যেষ্ঠ আৰু এইকাৰণে কি কৈছেগৈ দেৱতাবিলাকক যেনেকৈ পূজা নকৰিলেগৈ ফল নিদিয়ে হয়নে কিন্তু সাধুবোৰ উল্টা সাধুৱে পূজা সেৱা নকৰাকৈ স্বইচ্ছাই আগতীয়াকৈ ফল দান কৰে আৰু ভগৱন্তই যাক যি দিব লাগে দিয়েই থৈছে আমাৰ খোজাৰো দৰকাৰ নাই অৰ্থাৎ হিচাপতকৈ বেছি সময়তকৈ আগত কোনেও একো নাপায় যি দুৰ্যোধনে কৃষ্ণক বন্দী কৰিব গৈছিল সেই দুৰ্যোধনকো দেখোন কৃষ্ণ নাৰায়ণে খানা দিছে দিয়া নাই জানো গতিকে লক্ষীক তেওঁৰ কাষলৈকে আহিবলৈকে বাধা দিয়া চাৰি সিদ্ধক শ্ৰেণীৰ পৰা জয় বিজয়কো আকৌ মুক্তি দিয়া নাই জানো সেইকাৰণে তেওঁ সকলোকে কৃপা কৰে আমিহে তেওঁ কাৰোবাৰ পক্ষ লোৱা যেন ভাবোঁ